মালা অপৰাজিতা আৰু অজয়ক আমাক এৰি নাযাওঁ বুলি মিছা মাতিলা ন তুমি দেখোন দুদিনতে এৰি গুচি গ'লা এই অকণমানি ল'ৰা ছোৱালীকেইটাক এৰি মই কি কাম কৰিম নো মা ঘূৰি আহা না তুমি তোমালে বৰকে মনত পৰিছে তুমি ঘূৰি আহা না তুমি কোৱা সাধুবোৰে মোক বৰকৈ আমনি কৰিছে মা গুচি আহা তুমি তুমি আমাক এৰি আছা যে অকণমানো বেয়া লগা নাই নে ভণ্টি অ ভণ্টি ভাত খাওঁগৈ দেউতাই ভাত খাবলৈ মাতি আছে মই ভাত নাখাওঁ দাদা তই খাগৈ যা এনেকৈ তই কিমান দুখ কৰি থাকিবি আৰু ভণ্টি দুখ নকৰিবি যি হ'ব লগা আছিলে হৈ গ'ল আৰু অপৰাজিতা তই মানে মোক ভাল নাপাৱ ৰাহুল তই ক তই মোক ভাল নাপাৱ পাওঁ দেউতা তোমাক মই বহুত ভাল পাওঁ চা ৰাহুল মাটো গুচিয়ে গ'ল মইতো আছো মোকো অপৰাজিতাই ভাল নাপায় দেউতা মই তোমাক বহুত ভাল পাওঁ কিন্তু মা নহ'লেও মই থাকিব নোৱাৰো অপৰাজিতা মাক ভগৱানে লৈ গ'ল সৌৱা আকাশৰ তৰা বনাই থৈ দিছে তই যদি এনেকে মন মাৰি থাক তেতিয়াহ'লে মোকো ভগৱানে লৈ যাবগৈ নহ'ব মই তোমাক নিবলৈ নিদিওঁ দেউতা মাকে যে লৈ গ'ল মই আৰু তোমাক কেতিয়াও লৈ যাবলৈ নিদিওঁ মই তোমাক সদায় মোৰ কাষতে ৰাখিম তুমি থাকিবানে দেউতা থাকিম মা মই তহঁতৰ লগতে সদায় থাকিম তুমি এই থৈ যোৱা আজি মোৰ 12 বছৰে হ'ল মই কিন্তু কেতিয়াও ভবা নাই তুমি যে মোৰ পৰা আঁতৰত আছা মোৰ এনেকুৱা লাগে যেন তুমি সদায় মোৰ লগতে আছা তুমি এনেকৈ সদায় মোৰ লগত থাকিবা মা দেউতাও কিমান অকলশৰীয়া হৈ পৰিছে তোমাৰ অবিহনে কিন্তু তথাপি হাৰ মনা নাই মা সদায় ল'ৰা ছোৱালী দুটাৰ সংগ্ৰামৰ কাৰণে সদায় যুঁজি আছে কেতিয়াবা যদি মোৰ তোমালৈ বৰকে মনত পৰে তেতিয়া মই এই নিজানত আহি তোমাৰ লগত কথা পাতো তেতিয়া মোৰ মনটো বৰ শান্তি লাগে মা হে অৰুণা দিলে নহয় মাত আজি মোৰ দেৰি হৈ গ'ল জানা পঞ্চাঞ্চৰ ক্লাছটো চাগে মিছে কৰিম মোক লৈ ব'লা না মোক লৈ বোলে না ধেৎ নিজৰ চেহেৰাটো দেখি যায় না তোমাৰ নিচিনা ছোৱালী এজনী মোৰ বাইকৰ পিছফালে লৈ গ'লে মোৰ ইজ্জত যাব মোৰ লগত বাইকৰ পিছফালে উঠিবলৈ ছোৱালীজনী হ'ব লাগিব হাই ফাই মোক লৈ ব'লা না প্লিজ তোমাক মোৰ বাইকৰ পাছফালে লৈ গ'লে মোৰ লগৰবোৰে হাঁহিব কৈ এজনী গাঁৱলীয়া ছোৱালী লৈ আহিছে বুলি কি ক'লা মই দেখাত বেয়া মই গাঁৱলীয়া মই হাই ফাই নহয় আহা অলপ চহৰীয়া চাল চলন শিকা তাৰ পাছত আহিবা মোৰ বাইকৰ পাছফালে উঠিবলৈ বাই বাই মই দি আছো মজা মোক বাইকত উঠা নামিলি নহয় এতিয়া পাম এৰি দিলো যা দেৰি হৈ গ'ল ৰিংকুৱে মাতিছিলে নহয় আকৌ তাতো যাব লাগিব মোৰ গাড়ীখন আকৌ কোনে পাম এৰি দিলে তই অপৰাজিতাক শুনিলে কিয় তই যে তাইক ভাল পাৱ জ্বলাইছো আৰু কেইদিনমান সেইদিনা তই তাইক বাইকত নুঠা বুলি কিয় ক'লি বেয়া দেখে গাঁৱৰ ছোৱালী বুলি কিয় কৈছিলি তাইক মই জোকাই বৰ ভাল পাওঁ এনেকৈ বেছি জ্বলোৱাও বেয়া পিছত তই তাইক ধৰি ৰখাব নোৱাৰিবি মানে তই কি কৈছ তাই কেৱল মোৰ তাই বেলেগৰ হ'ব নোৱাৰে আৰু এইবোৰ কথা তাইৰ বাপেকহঁতে জানেনে তোকতো তাইৰ বাপেকেও বহুত ভাল পায় নাজানে এদিন ক'ব লাগিব আৰু মই তোক বহুতবাৰ কৈ আছো কিন্তু তই কথাবোৰ কৈ দে তাইক তাই চাগে তোক বহুত ভাল পায় অপৰাজিতা সেইজনী অপৰাজিতা হয়নে বেলেগৰ বাইকততো তাই কেতিয়াও নুঠে তাকে ভাবিছো মই তাইতো কেতিয়াও বেলেগৰ বাইকত নুঠে সেয়া সেইদিনা তই নুঠালি যে ৰচোন দেই মই আহি আছো ঐ অৰুণা মোকো লৈ যা ৰ মোক ক'ত এৰি থ'লি কি যে হ'ব নহয় এই ল'ৰাটো বাইকৰ পৰা নাম বুলি কৈছো নাম অপৰাজিতা বাইকৰ পৰা নামা কিয় নামিম মই নানামো নামিবিনে নানামো কি হৈছে কোৱাচোন অপৰাজিতা মই যাওঁ দিয়া চি তোমাৰ লাজ নালাগিল তুমি বেলেগ এটা ল'ৰাৰ লগত এনেকৈ বাইকৰ পিছফালে ঘূৰি ফুৰিবলৈ মইতো সপোনতো ভবা নাছিলো তুমি যে এনেকুৱা এটা কাম কৰিবা মোৰ লাইফ ন মই যিয়ে নকৰোঁ মই কাৰোবাৰ বাইকৰ পিছফালে ঘূৰোঁ ক'ৰবাত যাওঁ সেইটো মোৰ কথা তাত তুমি ভাবিবলগীয়া একো নাই কাৰণ মই এজনী বাৰিষা ছোৱালী গাঁৱলীয়া ছোৱালী হয়নে নহয়
তোমাৰ চৰটোতে গম পাইছো তুমি মোক কিমান ভাল পোৱা ইমান দিনা তুমি মোক ভাল পোৱা বুলি কোৱা হ'লে তোমাক মই এনেকৈ চলাবলগীয়া নহ'লহেঁতেন নহয় অৰুণা তুমি কিন্তু বিৰাট জেলাছ মই জেলাছ তোমাক হাতেৰে চুই চোৱাটো দূৰৰে কথা কোনোবাই যদি চকুৰেও চাবলৈ চেষ্টা কৰে মই তাৰ চকু দুটা ফুটাই দিম তুমি মোক কিমান ভাল পোৱা মই তোমাক বহুত ভাল পাওঁ নিজতকৈ বেছি তাৰপিছত কোনা কি হ'ল ৰিংকিয়ে মোক টিপছটো দিলে তই অলপ তাক জনাচোন সি তেতিয়া এৰি চলিব সেই বুলি কৈছিলে মই ৰাস্তাতে গৈ থাকোঁতে ৰাজেশ যে সি গৈ আছিলে তাক মই লিফ্ট খুজিলো সি দিলে বেচেৰাটোৱে আকৌ ভালে পাইছে নহয় সি আকৌ বেচেৰা কেনেকৈ হ'ল সি মোক নিছে মই তাক বেচেৰা বুলি নকয় কি বুলি নকম আৰু সিটো জনা নাছিলে তাৰ পাছে পাছে যে বাঘে খেদি আহিছে ৰাজেশে যদি বেলেগ কৰিবলৈ লৈ গ'লেহেঁতেন তেতিয়া হ'বই নোৱাৰে মোৰ অৰুণাবৰ ওপৰত পুৰা কনফিডেঞ্চ আছে অৰুণাক মোৰ পাছে পাছে আহিব বুলি মই জানোৱেই তাৰ পাছত সি মোক এটা ডাঙৰকৈ চৰ মাৰি দিলে আৰু কৈছে কোনোদিনাখনে বেলেগ ল'ৰা বাইকত উঠিবলৈ চেষ্টা নকৰিবি মই কেতিয়া চৰটোতে গম পাইছো সি কিমান মোক ভাল পায় আৰু পিছত কৈয়ে দিলে নহয় সি বোলে তাতকৈ মোক বেছিকৈ ভাল পায় মুঠতে ৰিংকিয়ে প্লেনে কাম দিলে একদম পুৰা তই তাক বৰকৈ জনাই থাক দেই কিয় নজনা তুমি তাক মৰমত উঠাইছা বেছিকৈ সি মোক ৰাস্তাত ইমান অপমান কৰিছে সেইবুলি তই তাৰ বাইকৰ পাম খুলি দিবি নাপায় নহয় বেচেৰাটো কিমান কষ্ট হৈছে তুমি হ'লে মোৰে দোষটো দেখিলা তাৰ দোষটো দেখা নাপালা তাৰ কথা মানে কিবা ক'লে তোমাৰ লগত সন্ধিয়া দবা খেলিবলৈ নাহিব সেইকাৰণে মই তাৰ ফালে হৈছা মই চব বুজিছো নহয় এই ছোৱালীজনীৰ পৰা নহ'ব আৰু 9টা বাজিলে নহয় অপৰাজিতাই কাম বনবোৰ কৰিছাটো আজৰিয়ে হ'ল আমাৰ এখেতেও মোক গালি পাৰিব এতিয়া মই যাব লাগিব সকলোবোৰ কাম কৰি হৈ গ'ল আৰু দাদাক চব্জিখিনি আৰু ৰুটিকেইখনে মই দি থৈ আহোঁ দাদাৰ বোলে বৰ ভোক লাগিছে অপৰাজিতা কামবোৰ কৰিলা নেকি কিবা যদি কৰিব লগা আছে মোক দিয়া মই কৰি দিওঁ নাই বৌ মই সকলোবোৰ কৰিলোঁ দিয়া তুমি চব্জিখিনিকে দিয়া ঠিক আছে হ'ব দিয়া মই দাদাক দি থৈ আহোঁ দেই ঠিক আছে যোৱা ভণ্টি ৰাতিপুৱাৰ পৰা সকলোবোৰ কাম কৰি আছে ৰীতা এতিয়া উঠিছেহে উঠিবলৈ গৈছেহে তোমাৰ চাগে ভোকে লাগি গৈছে ন এইখিনি লোৱা তুমি কিন্তু ফিনিচিঙত ভাল দেই মানে ফুটবল খেল চাইছা ফুটবল খেলত কেতিয়াবা কি হয় জানো এটা দলে প্ৰথমৰ পৰা শেষলৈকে সুন্দৰকৈ খেলে কিন্তু বিজয়ী হ'ব নোৱাৰে আনটো দলে খেল শেষ হোৱাৰ 1 মিনিটৰ আগতেই তুমি মোক কাট মাৰি কথা কোৱাৰ বাহিৰে কিবা জানা দাদা তইনো মোৰ লগত সদায় সদায় কিয় লাগি থাকিব লাগে মইনো ক'ত লাগি থকা দেখিলো মই হক কথাটোহে কৈছো হ'ব দিয়া পতাকাত নিমখ ছটিয়াব নালাগে তোমাৰ লুচি ভাজিখিনি মইতো বনাই দিব পাৰিলোহেঁতেন তুমি ৰেষ্ট লৈ আছিলা কাৰণে মই তোমাক জোগোৱাই নিদিলোঁ আৰু দাদাক লুচি ভাজিখিনি যেনিবা মই বনাই দিলোঁ তাতেনো কি হ'ল মই কিন্তু তুমি বাবাৰ দৰে ভবা নাই দেই বৌ মই মানে হক কথাটো ক'লেও বেয়া পায় অপৰাজিতা নোহোৱাৰ আগতে মই চিগাৰেটটো খাই শেষ কৰিব লাগিব অপৰাজিতা দেউতা কচোন তুমি বহুত বেয়া কাম কৰিছা নে দেউতা হে মই কি বেয়া কাম কৰিলো তুমি সময়মতে ঔষধ পাতিবোৰ খাব লাগে নালাগে বাৰু সেইটো কথা বল খাওঁগৈ দেউতা চিগাৰেট গোন্ধ আহিছে দেখোন ক'ৰ পৰা মই দেখোন একো বন্ধ চিন্তা পোৱা নাই মই পাইছিলো দেউতা কি হ'ল কিবা বিচাৰিছা নেকি কি হেৰাল অপৰাজিতা দেউতা এই কি কৰিছ পেলা বুলি কৈছো পেলাইছনে পেলা কিয় তুমি খালে ময়ো খাব পাৰিম দেউতা পেলা বুলি কৈছো নহয় তুমি ঔষধ নোখোৱা আৰু মনে মনে ৰুমত আহি চিগাৰেট খাই থাকা আজিৰ পৰা ময়ো চিগাৰেট খোৱা আৰম্ভ কৰি দিম কৈছো নহয় মই আজিৰ পৰা চিগাৰেট নাখাওঁ প্ৰমিছ কৰিছো হ'লনে মই তোমাৰ কোনো প্ৰমিছ নুশুনো মোৰ শপত খাই কোৱাচোন আজিৰ পৰা চিগাৰেট নাখাওঁ বুলি তই দেখোন জানই মই তোৰ নামত শপত খাব নোৱাৰো সঁচা হওক বা মিছাই হওক মই তোৰ নামত কেতিয়াও শপত খাই পোৱা নাই নেখাওঁ বুলি কৈছো নেখাওঁ হ'লনে
দেউতা অপৰাজিতা তই কিয় তিনিকণীকৰ মাজত কিয়নো সোমাও কচোন মইতো একো বেয়া কাম কৰা নাই দেউতা মই জানো তই যে কাৰো বেয়া চিন্তা কৰিব নোৱাৰ কিন্তু তোৰ এই সৰলতাখিনিকে যদি বেলেগ ধৰণে ভাবে বেলেগ ধৰণৰ কথা কয় তেতিয়া তই মনে মনে থকাই ভাল মা ঢুকোৱাৰ পাছত এই ঘৰখনৰ দায়িত্বত তই গাত পাতি লৈছ আজি নহয় কালিলৈ তই বিয়া হৈ অন্য এখন ঘৰলৈ যাব লাগিব গতিকে এতিয়াৰ পৰা সিহঁতক সৰু সৰু দায়িত্ব দিবলৈ শিক সিহঁতে কিছুমান কাম নিজেও কৰিব পাৰিব নহয় তুমি তাৰমানে মোক কাণৰ ঘৰলৈ উলিয়াই দিবলৈ বাট চাই আছা অৱশ্যে মোক উলিয়াই দিলে তোমাৰ আৰামেই হ'ব এতিয়া তুমি নিজৰ ইচ্ছামতে চিগাৰেট খাব পাৰিবা যে মই থাকিলেহে তোমাৰ প্ৰব্লেম হয় গতিকে প্ৰব্লেমটো আঁতৰ কৰিব বিচাৰিছা আৰু হেৰ' এইটোৱে সংসাৰৰ নিয়ম ছোৱালী হৈ জন্ম ল'লে এদিন মাক দেউতাকৰ ঘৰখন এৰি যাবই লাগিব মই তোমাক এৰি কলৈকো নাযাওঁ দেউতা ইমানবোৰ ছোৱালী বিয়া নোহোৱাকৈ থাকি গৈছে মই বিয়া নহ'লেও একো নহয় তই ভবাৰ দৰে কথাবিলাক নহয় নহয় ছোৱালীবোৰ সদায় ছোৱালী হৈ নাথাকে এদিন স্ত্ৰী হ'ব আৰু এদিন আকৌ সন্তানৰ মাতৃ আচলতে কি জানা দেউতা ছোৱালীবোৰ সন্তান জন্ম দিব পৰা একোটা মেচিন যদি কেতিয়াবা কোনোবা বিজ্ঞানীয়ে সন্তান জন্ম দিব পৰা মেচিন এটা তৈয়াৰ কৰে নহয় ছোৱালীবোৰৰ জীৱনত কিন্তু অকণমান হ'লেও পৰিৱৰ্তন আহিব তোৰো যে কল্পনাবিলাক নহয় আৰু ৰহ মই এফালৰ পৰা আহোগৈ ক'লৈ যোৱা দেউতা ৰহ ঘৰত থাকি আমনি লাগিছে অলপ ওলাই যাওঁ সন্ধিয়াৰ সময়ত ওলাই গ'লে তোমাৰ কাহটো আৰু বাঢ়িব একো নহয় দে অলপ খোজ কঢ়াও হ'ব তুমি বেলেগ ড্ৰেছ পিন্ধি যাবা ৰাকেশ সি ইমান দবা খেলি ভাল পায়নে দবাটো এটা বাহানাহে গম পাইছ আচল কথাটো বেলেগ ঐ কি বেলেগ কচোন কি বেলেগ এনেই কথা নকবি দে তহঁতে আচ্ছা ৰ অৰুণাক যেতিয়া ওলাই নাযায় দবা এখন আনি ইয়াতে খেলো নালাগে মোৰ মুড নাই ছাৰৰ মুড নাই নে আমাৰ লগত খেলিলে মজাটো নাপাবও পাৰে কি ৰতো মই আৰু তোৰ ক'ৰবাত যাবলগীয়া আছে যদি যা মোক বৰ কৰি নাথাকিবি মই বজাৰৰ পৰা আহোঁ হা তই কাম এটা কৰিবি তই অকলে থাকিবি তাৰ ভাতকেইটা বনাই থবি আমাৰ কাৰণে ইহঁতকেইটাও নহয় মানে অপৰাজিতা বহাচোন হ'ব দিয়া মই এনেহে আহিছোঁ এবাৰ দেউতাই তোমাক সন্ধিয়া মাতিছে দবা খেলিবলৈ ঠিক আছে দিয়া যাম তুমিতো জানাই তুমি নোহোৱাকৈ দেউতাই অকণমানত খেলিব নোৱাৰে সেইটো হয় বাকীবোৰ ৰাকেশ দাহঁত ক'ত গ'ল সিহঁতকেইটা মোক জোকাই ওলাই গৈছে এইমাত্ৰ হ'ব দিয়া অৰুণা মই যাওঁ শুনা মই আৰু 5 দিনৰ পাছত বক্সিঙৰ কাৰণে যামগৈ একেবাৰে জিকিহে আহিম আৰু হয় নেকি কিমান দিনমান লাগিব 5 দিনমান লাগিব হ'ব দিয়া ঠিক আছে বেষ্ট অফ লাক অৰুণা তুমি জিকিবাই থেংক ইউ যদি জিকা মোক কিন্তু গিফ্ট লাগিব ঠিক আছে দিয়া দিম খুৰা অৰুণা আহিলা আহা তুমি নোহোৱাকেচোন মই দবা খেলিবই নোৱাৰো আহা সোনকালে আহা মাজনীৰ কথা কি ক'ম আৰু জানা কালি বিয়াৰ কথা ক'লোহে গোটেইজনী একেবাৰে মোক উভাইটিং মাৰি আহিলে নহয় তুমিয়ে কোৱাচোন ছোৱালী মানুহ যেতিয়া এখন ঘৰতে বিয়া হৈ যাবই লাগিব হয়নে নাই হয় খুৰা তাই আকৌ মোকে কিবা কিবি কয় তাই তেনেকুৱাই দিয়ক খুৰা আজিয়ে ভালকৈ খেলিলোঁ আৰু 3 দিনমানৰ পাছতে মই বক্সিং খেলিবলৈ যামগৈ 5-7 দিনমান লাগিব চাগে তাত হয় নেকি ভালকৈ খেলিবা দেই হ'ব খুৰা আজি বক্সিং খেলখন বহুত ধুনীয়া হ'বলৈ গৈ আছে আজি আমাৰ মাজত আছে অৰুণাভ চৌধুৰী আৰু বিজিত শৰ্মা দুয়োজনেই বক্সিঙত বহুত পাৰ্গত এতিয়া আমি চাবহে লাগে আৰু কোন জিকে কোন হাৰে গতিকে আমি আজি খেলখন আৰম্ভ কৰিছোঁ মোৰ লগত লাগিবলৈ আহক এৰি দিয়ক মোৰ লগত লাগিবলৈ আহক হৈ গৈছে আজিৰ খেলৰ বিজয়ী হৈছে অৰুণাভ চৌধুৰী তেখেতক 30,000 টকাৰে পুৰস্কৃত কৰা হৈছে অপৰাজিতাই মোক বক্সিং খেলত জিকিলে কিবা এটা আনিবলৈ কৈছিল আৰু মই এই ৰিংটো তাইলৈ লৈ যাওঁ তাই বৰ ভাল পাব অপৰাজিতা সকলোবোৰ তোমাৰে আশীৰ্বাদ তেনেকৈ নকবা দেই তুমিও বহুত টেলেণ্টেড এইকেইদিন মই নোহোৱাকৈ কেনেকৈ আছা আছোঁ আৰু তেনেকৈ দেউতাৰ লগতে আছিলোঁ আৰু মই তোমাৰ কাৰণে এটা গিফ্ট আনিছোঁ নহয় গিফ্ট কিয় তুমি দেখোন কৈছিলা বক্সিঙত জিকিলে মোলৈ গিফ্ট এটা লৈ আহিবা এইটো এনেহে কৈছিলোঁ মই তোমাৰ কাৰণে এটা আঙুঠি আনিছোঁ আঙুঠি অপৰাজিতা লোৱা এইটো পিন্ধা কি কৰিছা অৰুণা তুমি কিন্তু ভাল কৰা নাই দেই তই তেনেকৈ কৈছা অপৰাজিতা মোৰ কিবা এটা গিফ্ট দিবলৈ মন গ'ল দিলোঁ আৰু তুমি যদি বেয়া পাইছা তেতিয়াহ'লে দি দিয়া এইটো ধেমালিকে কৰিছোঁ তোমাক মই বহুত ভাল পাওঁ তুমি দিয়া আঙুঠিটো মই কিবা নৰখাম নে আঙুঠিটো সযতনে ৰাখিবা অপৰাজিতা মই বৰ মৰমত দিছোঁ ঠিক আছে অৰুণা তোমাৰ বস্তু মই কিবা সযতনে নাৰাখিম নেকি চাবা আঙুঠিটো আমাৰ প্ৰেমৰ চিনস্বৰূপে সদায় তোমাৰ হাতত থাকি যাব তুমি মোক ভাল পোৱাৰ প্ৰমাণ দিবলৈকে একো নিদিলেও হ'ব অৰুণা
তথাপি তুমি মোক কিবা এটা গিফ্ট দিছা, কিন্তু মই তোমাক দিবলৈ দেখোন একোৱেই নাই। তুমি মোক একো দিব নালাগেও, কাৰণ ঈশ্বৰে অলৰেডি তোমাৰ নিচিনা এটা গিফ্ট দিছে মোক। অৰুণাভ। ঋতিকা, য়েছ, কোৱা। প্ৰেমৰ সংজ্ঞা মানে বুজি পোৱা নে? ইংৰাজীত যে কয় লাভ বুলি, মানে কিছুমানৰ মতে প্ৰেম হৈছে দুটা দেহৰ মিলন, দুখন হৃদয়ৰ মিলন, আৰু কিছুমানৰ মতে ফিজিকেল ৰিলেশ্যনশ্বিপ মানে। তুমি কোনটো ইচ্ছা কৰা? আৰু অৰুণাৱে চোৱা, জীৱনত এজনী ছোৱালীয়ে ভাল পাইছে, আৰু সেয়া হৈছে হৃদয়ৰ প্ৰেম। হেই ঋতিকা, হেই ধুনীয়া চিনেমা এখন ওলাইছে, চাবাগৈ নেকি? কি চিনেমা ন? ৰবিদাৰ যে শ্ৰী ৰঘুপতি। ব'লা ব'লা, মই তো সেইখন চাবলৈ ব্যাকুল হৈ আছো। আমাৰ যে পৰিয়ালৰ সকলোবোৰ গ'লেই, একমাত্ৰ ময়ে যাব পৰা নাই। মই লৈ যাম নহয়, ব'লা। সঁচাকৈ ৰবি শৰ্মাই ইমান ধুনীয়া এক্টিং কৰিছে বোলে তাত। সেইকাৰণে যাম, ব'লা ব'লা ব'লা, নহ'লে টিকেট নাপামগৈ। মোৰ চকুৰ আগতে তাইক লৈ গুচি গ'ল মোৰ বন্ধুৱে, আৰু মই একোৱে কৰিব নোৱাৰিলোঁ। ব্ৰিটিছ, তই বুকুত অকণ থু লগাই ল, তই তেতিয়াহে পাৰিবি। তোৰ চকুৰ সন্মুখতে বেলেগ এজনে তাইক লৈ গ'ল, তই আৰু একো কৰিব নোৱাৰিলে? তই কিবা মানুহ নেকি? জিম্পিয়ে ঠিকেই কৈছে। ঐ, সেইবোৰ বাদ দেচোন, আমাৰ কলেজত বোলে ফেশ্বন শ্ব' পাতিব। হা, কি কৈছ তই? অপৰাজিতা, ইয়াত ফেশ্বন শ্ব' হ'ব নহয়। ভালেই দে, তহঁতে ফেশ্বন শ্ব'ত ভাগ ল'বি। ফেশ্বন শ্ব'ত যি বেয়া বেয়া ড্ৰেছ পিন্ধি ওলাই, আমি সেইবোৰ কৰিব নোৱাৰো দেই। তহঁতেও মানে নহয়, ফেশ্বন শ্ব' বুলি ক'লে অকল যে বেয়া কাপোৰে পিন্ধি ওলাব লাগিব সেইটো নহয় নহয়। সেইটো তই কিয় ভাবিছ? অপৰাজিতা, ফেশ্বন শ্ব'ততো ভাল কাপোৰ পিন্ধি ওলাব পাৰি। মই কিন্তু আজিলৈকে ভাল কাপোৰ কানি পিন্ধি ফেশ্বন শ্ব'ত ওলোৱা দেখা নাই দেই। নিতু, আমাৰ মাজৰ পৰা যদি অপৰাজিতা ফেশ্বন শ্ব'ত ভাগ লয়, মই ফেশ্বন শ্ব'ত ভাগ ল'ম। মোক যে ঘৰত সোমাবলৈকে নিদিব। ৰচোন, মই যদি তোক একো বেয়া কাপোৰ নিপিন্ধাই ফেশ্বন শ্ব'ত ভাগ ল'বলৈ কওঁ, তেন্তে তই ল'বিনে নাই ক? নাই নাই নাই, মই এইবিলাকত ভাগ ল'ব নোৱাৰো দেই। আৰু ৰচোন, তই যে মোক ভাগ ল'বলৈ কৈ আছ, তই নিজেই নলওঁ কিয়? মই যদি দেখাত তোৰ নিচিনা ধুনীয়া হোৱাহেঁতেন তোক নকলোহেঁতেন, গম পাইছ? ঐ, জইন কৰ না, তই জিকিবি চাবিচোন। চাবি, মই তোক সজাই দিম। সকলোৱে ৰ লাগি চাব, আৰু তই জিকিব লাগিব, আৰু তই ফাৰ্ষ্ট প্ৰাইজ আনিবই লাগিব। ঠিক আছে দে বাৰু, এতিয়াহে অপৰাজিতা, মই তোক কোৱা নাছিলো জানো তই জিকিবি বুলি? কংগ্ৰেচুলেশ্যন ডিয়াৰ। থেংক ইউ। ঐ, অৰুণা বাহিৰতে ৰখি আছে, যা। অপৰাজিতা, মেডাম, আপুনি ইয়াত? তোমাৰতো নামটো গম পালোৱেই, তোমাৰ দেউতাৰ নামটো কি? মোৰ দেউতাৰ নাম গৌৰৱ শৰ্মা। তুমি এতিয়া কি পঢ়ি আছা? এইবাৰ BA ফাইনেল দিম। আচ্ছা, তোমালোক ক'ত থাকা বাৰু? মোক এড্ৰেছটো দিবাচোন। নিশ্চয় দিম। ঠিক আছে, মই গাড়ীৰ ওচৰতে ৰখি আছো, তুমি দিবাহি। আজি মই বৰ সুখী হৈছো, ফেশ্বন শ্ব'ত জইন কৰি অসমীয়া সাজপাৰ পিন্ধি সকলোকে যে পিছ পেলাই গৈছা, তাকে দেখি মই বৰ আনন্দিত হৈছো। থেংক ইউ, খুব ভাল পাইছো মই। হ'ব দিয়া, মই বাহিৰতে ৰখি আছো। ঠিক আছে। ঐ বাহ, নাজানো আৰু তোৰ কোনোবা ল'ৰা ছোৱালী তোক পচন্দ কৰিছে নেকি? সেই এজনী কিনো কথা কৈ থাক? অপৰাজিতা, কৰোণা ভাইৰাছ এতিয়া মই যাওঁহে আৰু। চোৱা না, মই ফেশ্বন শ্ব'ত ফাৰ্ষ্ট পজিশ্যন পালো, মই উইনাৰ হলো। নহবানে, তুমি ইমান ধুনীয়া, তাতে অসমীয়া সাজপাৰ পিন্ধি গোটেইজনী একেবাৰে কিমান ধুনীয়া হৈ ওলাইছা। মই জানিছিলোৱেই মোৰ অপৰাজিতাই জিকিব। আৰু মেডামজনী তোমাৰ ওচৰলৈকে আহিছিলে? নাজানো, মোৰ ঠিকনাটো বিচাৰিছিলে। তেওঁ কোনোবা ল'ৰা ছোৱালীয়ে তোমাক আকৌ ঠিক কৰিবলৈ ঠিকনা বিচৰা নাইতো? কিনো কৈ থাকা এইটো?
মই কিবা ঠিক কৰিলেও যাম নেকি তোমাক এৰি? যাবও পাৰা নহয়। এইটো সেইজনী খং কৰিব নালাগে, এনেহে কৈছো মই। ধেমালি কৰিছো। অৰুণা, মই তোমাক এৰি কেতিয়াও কলৈকো যাব নোৱাৰো। মই জানো অপু, তুমি মোক যে এৰি ক'তো যাব নোৱাৰা। এই ইমান ৰাতি অহাই নাই যে? অপৰাজিতা ইমান ৰাতি অহাই নাই যে? ক'ত গৈছে? নাজানো নহয় মই। অ' সাৰপ্ৰাইজ সাৰপ্ৰাইজ সাৰপ্ৰাইজ। ইমান ৰাতিতে ক'লৈ গৈছিলি? ইমান ৰাতি সাজি কাচি নকলৈ গৈছিলি তই? মই অল আছাম ফেশ্বন কণ্টেষ্টত ফাৰ্ষ্ট প্ৰাইজ পাইছো আকৌ। সঁচা ভণ্টি? দাদা সঁচা। কি ভণ্টি, সঁচা নে? বৌ সঁচা। ৰ তোৰ অকল লগাই দিওঁ, নহ'লে তোৰ নজৰ লাগি যাব। ভণ্টি, আমাকতো ক'ব পাৰিলা হয়, আমিও চাবলৈ গ'লো হয়। আগতে কৈ দিয়া হ'লে ছাৰপ্ৰাইজ দিয়া নহ'লে হয় দেখোন। তোমাৰ ছাৰপ্ৰাইজ দিয়া স্বভাৱটো এৰা, বুজিছা? নহ'লে আকৌ কেতিয়াবা ছাৰপ্ৰাইজ দিওঁতে তোমাৰ ৰিয়েল লাইফটো ছাৰপ্ৰাইজ হৈ যাব। হৈ গ'লে দেখা যাব। নে কি কোৱা দেউতা? মইনো কি নোহোৱা কথাটো কৈছো। এদিন ভাৰত বিখ্যাত, তাৰপিছত পৃথিৱী বিখ্যাত। ঠাট্টা নকৰিবা কিন্তু, কৈ দিছো। মই ঠাট্টা কৰিছো নেকি তোমাক? নে সঁচাসঁচিকৈ এদিন পৃথিৱী বিখ্যাত হৈও যাব পাৰা? তুমি কিয় এনেকৈ আছা কোৱাচোন? নহয় অপৰাজিতা, মোৰ বৰ ভয় লাগেও কেতিয়াবা তোমাক হেৰুৱাই দিওঁ বুলি। মোৰ জীৱনত মই যাকেই ভাল পাই আহিছো তাকেই হেৰুৱাই আহিছো। দেউতাকতো মই কোনোদিন দেখাই নাই। মোৰ মাক মই খুব ভাল পাইছিলো। তুমি তোমাৰ দেউতাক যিমান ভাল পোৱা সিমান, কিন্তু ঈশ্বৰে মাকো লৈ গ'ল মোৰ পৰা। মামাই মোক ইয়ালৈ পঢ়িবলৈ পঠিয়ালে। মামাই মোক এই বাইকখন দিছিল। মামাই মোক খুব মৰম কৰে, কিন্তু শুনিছো এতিয়া মামাৰো বোলে বহুত অসুখ। মামাৰ যদি কিবা হৈ যায় তেতিয়াহ'লে মোৰ আৰু পঢ়া নহ'ব অপৰাজিতা। সেইকাৰণে ভয় কৰোঁ। তুমি মিছাতে ইমান টেনশ্যন লৈ আছা। একো নহয় দিয়া, আৰু আগৰ কথাবোৰ বাদ দিয়া। যি হ'ব লগা আছে হৈ গ'ল, আৰু আগৰ কথাবোৰ ভাবি থাকিলে তুমি জীৱনটো কেনেকৈ আগুৱাই লৈ যাব পাৰিবা কোৱাচোন? আপুনি অপৰাজিতাক বিচাৰি আহিছে ইয়ালৈ? হয়, সেই যে ফেশ্বন শ্ব'ত উইনাৰ হৈছিলে। তাই নাই নহয়। আচলতে মই অপৰাজিতাক বিচাৰি অহা নাই। অপৰাজিতাৰ বিষয় লৈ আপোনাৰ লগতহে কেইটামান কথা পাতোঁ বুলি আহিছিলোঁ। হয় নেকি? কওকচোন, কেনেকুৱা সকামত আহিলে আমাৰ নিচিনা দুখীয়া ঘৰত? তেনেকৈ নক'ব, ক'তনো আপুনি দুখীয়া। আপুনি মনৰ ধনী। আৰু শুনক, মোৰ এটাই ল'ৰা যতীন। তাৰ কাৰণে মই আপোনাৰ ছোৱালী অপৰাজিতাক বিচাৰি আহিছোঁ। সিদিনা ফেশ্বন শ্ব'ত তেওঁক মই দেখিলোঁ। তেওঁক দেখি মোৰ বৰ পচন্দ হৈছিলে। তেওঁক মোৰ ঘৰৰ বোৱাৰী কৰিব পাৰিলে মই নিজকে ভাগ্যশালী বুলি ভাবিব পাৰিম। কি যে কয় আপুনি? মইহে ভাগ্যৱান বুলি ক'ব লাগে, কাৰণ ছোৱালী বিচাৰি আপুনি মোৰ ঘৰলৈ আহিছে। কিন্তু তাই এবাৰ BA ফাইনেল ইয়েৰ, গতিকে পঢ়াই এৰুৱাই মই এতিয়াই বিয়াৰ কথা ভবা নাই। নাই, আপুনি সেইটো কথা একেবাৰে চিন্তা কৰিব নালাগে। তাই মই বিয়াৰ চিন্তা পিছতো কৰিব পঢ়িব লাগিব। পাৰিব। আপুনি যদি কথা দিয়ে তেতিয়াহ'লে দুয়োকে চাই ল'ব পাৰিব। মই অপৰাজিতাৰ লগত কথা পাতিব লাগিব। তাইৰ লগত কথা নপতাকে আপোনাক মই একো কথাই ক'ব নোৱাৰিম। হ'ব বাৰু, আপোনালোকে আলোচনা কৰি মোলৈ ফোন এটা কৰি জনাই দিব। কাৰ্ডখন দিছোঁৱে নহয়। ঠিক আছে দিয়ক, আজিলৈ আহোঁ। ঠিক আছে বাৰু। সেইবোৰ কথা এতিয়া চিন্তা কৰিবলৈ সময় হোৱা নাই নহয়। তুমি আগতে ফাৰ্ষ্ট ক্লাছ লৈ MA পাছ কৰি ভাল চাকৰি এটাৰ ব্যৱস্থা কৰা, তাৰ পাছত ভাবিবা। মই যদি ফাৰ্ষ্ট ক্লাছ নাপাওঁ, মোৰ যদি চাকৰি নহয়, তেতিয়া কি তুমি আন কাৰোবাৰ লগত বিয়া হৈ যাবা? এই কি হৈছেনো আজি তোমাৰ? তুমি ইমান ডিপ্ৰেছৰ কথা ক'লে বেয়া শুনি। কিয় জানো আজি এইবোৰ কথাকে মনলৈ আহি আছে। এটা কথা কোৱাচোন, তোমাৰ দেউতাই যদি মোৰ লগত বিয়া নিদিয়ে তেতিয়া? মানে আকৌ এইবোৰ কথা উলিয়াইছা? ক'ব লাগিব আকৌ, 99% ছোৱালীয়ে ভাল পোৱাজনক এৰি বাপেকৰ মতে বিয়া হৈ গুচি যায়। ল'ৰাবোৰো কম নহয়। নহয়, মই ছোৱালীবোৰক দুখ দিয়া নাই। তেওঁলোকৰো নিজস্ব কিবা এটা কাৰণ আছে। তেওঁলোকে আচলতে ভাল লাইফ চিকিউৰিটি বিচাৰে, সেইকাৰণে তেওঁলোকে ৰিস্ক নলয়। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে মই ৰিস্ক লৈছোঁ। ব'লা। কিন্তু ক'লৈ অপৰাজিতা? আমি দুয়ো আজি বিয়া হ'ম কোনোবা এটা মন্দিৰত। নহয় মানে? ব'লা বুলি কৈছোঁ, ব'লা। দেই ইজনী এনেহে কৈছোঁ, এনেকৈ বিয়া পাতিলে তোমাৰ দেউতাই বেয়া পাব নহয়, মনত বৰ দুখ পাব। এজনীয়ে ছোৱালী ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। তুমি আকৌ দেউতাক কষ্ট সহ্য কৰিব নোৱাৰা, আকৌ ইমান লেকচাৰ দি থাকা। তুমি যে আৰু নহয়। অপৰাজিতা, যিটো কৈছা সেইটোৱে কৈছোঁ আকৌ। আমাৰ ঘৰলৈ আকৌ কোন আহিল কাইলৈ? এইবাৰ কি হয় ঠিক নাই আৰু, বুজিলা? অৰুণাভ, তোৰ দিন বেয়ালৈ আহিছে যেন পাইছোঁ। কিনো কথাবোৰ কৈ আছা তুমি? আচ্ছা, তুমি মোক এটা কথা কোৱাচোন, তুমি
তুমি যদি ডাঙৰ ষ্টাৰ হৈ যোৱা তেতিয়াহ'লে তোমাৰ চাকৰি হিচাপে ৰাখিবা কিন্তু অৰুণাভ ইটন কটাৰী অৰুণাভ মই এজনী শিক্ষকৰ ছোৱালী হয় মই চিনেমাত কাম কৰিব নেকি যদিও মই চিনেমা কৰিবলৈ যাওঁ দেউতাই মোক সোমাবলৈকে নিদিব ঘৰত যদি যদি এনেহে ধেমালি কৰিছোঁ হ'ব দিয়া তুমি যোৱা মই যাওঁ ঠিক আছে যোৱা কি যে কথাবোৰ কৈ থাকে নহয় দেউতা অ' মাজনী আহিলি দেউতা আমাৰ বাটেদি ধুনীয়া গাড়ী এখন যোৱা দেখিলা কোন আহিছিল মোক সিদিনা যে তোক ফেশ্বন শ্ব'ত দেখি পেলাই নাম্বাৰ লৈছিলে আৰু প্ৰাইজ দিছিলে সেই মানুহগৰাকী আহিছিলে যা তেখেত আহিম বুলি কৈছিল মইহে কথাটোত ধ্যান নিদিলোঁ পিছে দেউতা কিয় আহিছিল মোক তোক লগ পাবলৈ আহিছিলে আকৌ মইহে লগ নাপালোঁ ভালকৈ চাহ তাহ দিলানে নাই দেউতা ইমান ধনী মানুহ তোৰ ঘৰত চাহ খাবলৈ নাহে দে হ'লেও দেউতা দিলানে নাই দিছিলোঁ চাহৰ লগত বহুত কিবা কিবি দিছিলোঁ নাখালে একো খালি চাহকাপহে খালে বৰ ভাল মানুহ দেই বহুত ভদ্ৰ মহিলা সঁচাকৈ বহুতৰ মুখত শুনিছোঁ তেখেত বহুত ধনীৰ লগতে বহুত ভাল মানুহ মই লগ পোৱা হ'লে বৰ ভাল লাগিলহেঁতেন হ'ব দিয়া দেউতা মই বৰ ওচৰৰ পৰা আহোঁ বৌনে কি কৰি আছে ঠিক আছে যা এই ছোৱালীজনীক মই কেনেকৈ যে বিয়া দিম মই এইবোৰ কথা মনত পৰিলে বুকুখন খুন্দা মাৰি আহে এই অৰুণাভটো জানো কালি আৰু আজি কিয় অহা নাই সি আহিলে মনটো অলপ কিয় পাতল লাগে তুমি মোক মাতিছিলা দেউতা মাতিছিলোঁ অথনি যে মানুহগৰাকী আহিছিল তোক পচন্দ কৰিছে তোক তেখেতে নিজৰ বোৱাৰী কৰি নিবলৈ বিচাৰিছে তুমি কি উত্তৰ দিলা দেউতা মই এতিয়ালৈকে একো সিদ্ধান্ত দিয়া নাই মই তোৰ সিদ্ধান্ত লৈহে কিবা এটা ঠিক কৰিম বুলি ভাবিছোঁ তাৰোপৰি দাদাইও আহকচোন তাকো সুধি মেলি লওঁ কথাটো দেউতা মই বিয়া হ'ম নহয় আগতে মই পঢ়াটো শেষ কৰি লওঁচোন আৰু পঢ়া শেষ কৰিয়ে যে বিয়াত বহিব লাগিব তেনেকুৱাতো একো কথা নাই মই চাকৰি নাইবা কিবা এটা কৰি লওঁ তাৰপিছতে বিয়াৰ কথা ভাবিম মই মানুহগৰাকীক কৈছোঁ বাৰু আকৌ কৈছোঁ তাই মোৰ কথা একোৱেই নেপেলায় তাই মোৰ একমাত্ৰ আলসুৱা ছোৱালী তোক বোলে বৰ মৰমত ৰাখিব আকৌ কৈছোঁ তাইতো পঢ়াটো শেষ হোৱা নাই তেখেতে আকৌ কৈছে তাতে পঢ়ামগৈ বুলি হ'ম দিয়া পিছত বিয়া চিয়া মই পঢ়াটো শেষ কৰি লওঁ তেখেতক কোনে নাজানে তেখেতক সকলোৱে জানে আৰু ইমান ভাল মানুহ ইমান ভদ্ৰঘৰ মানুহ তাতে তেখেতৰ একমাত্ৰ ল'ৰালে তোক নিবলৈ আহিছে মোৰ যে কিমান ভাল লাগিছে দিয়াচোন দেউতা এইবিলাক পিছতো পাতিব পাৰিম মই দাদাই আহিলে কথাবোৰ পাতিম বাৰু দিয়া হ'ব দিয়া মই অলপ ফ্ৰেছ হৈ লওঁ দিয়া যা যা কিয় জানো তাই মানা কৰিছে ইমান ভাল ল'ৰাটো ইমান ভদ্ৰঘৰ ল'ৰাটো বৌ কি কৰি আছা মই শুবলৈ লৈছোঁ আকৌ ৰবাচোন এটা কথা সুধো আমাৰ ঘৰলৈ যে আহিছিলে মানে আলহীগৰাকী যে তুমি লগ পাইছিলানে তোমাৰ এইখন কলেজত পঢ়া শেষ হ'ল বুলি ধৰা আৰু তোমাৰ টিকেট আহি গৈছে বুজিছা ডিব্ৰুগড় কলেজৰ মোৰ পঢ়া শেষ হৈছে মোৰ টিকেট আহি গৈছে এইবোৰ কি কথা বৌ মোৰ টিকেট আহি গৈছে তাকো ডিব্ৰুগড় কলেজৰ জানো তুমি কি কথা কৈ আছা বৌ তুমি কি সাঁথৰবিলাক কৈ থকা নাজানো আৰু সাঁথৰ নহয় তুমি বৰ লাকি ছোৱালী লাকি নহ'লনে মই যে দেউতাৰ চেহেৰা পাইছোঁ মাজনী দেউতা গৈছোঁ কি যে হ'ব নহয় ছোৱালীজনীক লৈ আমাৰ অপোনে বহুত ভাল ঘৰৰ পৰা দেখোন সম্বন্ধ আহিছে তাইহে আকৌ নাযাওঁ নথৌ কৰি আছে কৈছে পঢ়া শেষ কৰি লওঁ চাকৰি কৰি লওঁ তেনেকৈ কৈ আছে ডিব্ৰুগড়ৰ চলিহা পৰিয়ালটোৰ কথা কোনে নাজানে সকলোৱেতো জানে ভাগ্য লাগিব বুজিছা চলিহা পৰিয়াললৈ বিয়া হৈ যোৱাটো তাইতো তাতো গৈ পঢ়িব পাৰিব কিমান ছোৱালীয়ে সিহঁতৰ ঘৰত বিয়া হৈ যোৱাৰ সপোন দেখে তাই আকৌ সম্বন্ধ আহিছে বিয়া নহওঁ নথৌ কৰি আছে মইতো কৈছোঁৱে তেখেতক আৰু তাইকো বুজাইছোঁ মই আকৌ কথাটো তহঁতৰ লগত পাতি লৈ পেলাইহে খবৰটো দিম বুলি কৈছোঁ মানুহজনীক মোৰ সম্পূৰ্ণ অনুমতি আছে দেউতা তেওঁলোকৰ পৰিয়াললৈ আমাৰ অপুক বিয়া দিব পাৰিলে আমি নিজকে ভাগ্যৱান বুলি ভাবিম দেউতা তোমালোকেনো মোৰ বিয়াৰ কথাকে আলোচনা কৰি থাকিব লাগে মোক পঢ়ি ল'বলৈ দিয়াচোন বাদ দে পঢ়া শুনা তোমালোকেনো ইমান লগতে লগতে কিয় ডিচিশ্যন লৈছা মই কৈছোঁ নহয় বাদ দে পঢ়া শুনা এনেকুৱা এটা সম্বন্ধ আকৌ পাবি নেকি তই তাকেইতো সেইকাৰণে মই ভাবিছোঁ তাই পঢ়াৰ কথা কওঁতে কৈছে তাতে বোলে নাম লগাই দিব ডিব্ৰুগড় কলেজতে মানুহগৰাকী শিক্ষিতাতো তেতিয়াহ'লেনো কিহৰ চিন্তা তুমি ফোন কৰি কৈ দিয়া আমাৰ ঘৰৰ পৰা ৰাজি বুলি এইজনী কিয়নো কান্দিছ আমি এনেই পাতিছোঁহে কথাটো নাকান্দিবি মাজনী
এইটোৱে হৈছে সংসাৰৰ নিয়ম। নাকান্দিবা চকু পানী শুকাই যাব। এতিয়া কান্দিলে বিয়ালৈ চকু পানী শুকাই যাব। দেউতা মই বিয়া নহওঁ। বিয়া নহলে কি হ'ব মাজনী? অপু, তোমাৰ কি ইমান জৰুৰী কথা যে তুমি ৰুমত লগ নকৰি ইয়াত লগ কৰিলা যে? বহুত জৰুৰী কথা অৰুণৱ। তুমি আজি কলেজলৈ নোযোৱা? মই আজি কলেজ নাযাওঁ অৰুণৱ। কিন্তু কিয়? এনেই মোৰ মন যোৱা নাইকিয়া। কি হৈছে তোমাৰ? খুলি কোৱাচোন। কি বুলি ক'ব লাগে, দেউতাই মোৰ বিয়া ঠিক কৰিছে অ'। এইটো কিবা কথা নে? প্ৰত্যেকজনী ছোৱালীৰে সপোন থাকে ধুনীয়া এখন ঘৰলৈ বিয়া হৈ গৈ এটা হেণ্ডচাম হাজবেণ্ড লৈ ঘূৰি ফুৰাটো। মানে তুমি মই বিয়া হৈ গ'লে ভাল পোৱা? অবভিয়াছলি। বাই দ্য ৱে, মোৰ জীৱনৰ পৰা এটা ডাঙৰ আপদ দূৰ হৈ গৈ আছে। মই তোমাৰ কাৰণে এটা আপদ? হ'ব দিয়া অৰুণৱ, মই যাওঁগৈ। ৰখিবা অপৰাজিতা, তুমি নাজানানে তুমি বিয়া হৈ গ'লে মোৰ কি হ'ব? মই কেনেকৈ থাকিব পাৰিম? সেইটো তুমি মোক কিয় সুধিছা? তোমাৰ মনটোৱে কি কয়? তুমিতো জানাই অৰুণৱ, মই দেউতাৰ কোনো কথাই পেলাব নোৱাৰো। দেউতাই তোমাক খুব ভাল পায়, তোমাৰ কথা মানে। তুমি কিবা এটা কৰি দেউতাক বুজোৱা না। তুমি পাৰিবা, দেউতাই তোমাৰ কথা মানিব। সকলো তোমাৰ হাতত অৰুণৱ। তুমি কিবা এটা কৰা, নহ'লে মই মৰি যাম। তুমি চিন্তা নকৰিবা অপৰাজিতা, মই তোমাৰ দেউতাৰ লগত কথা পাতিম। তুমি এতিয়া চিধাই ঘৰলৈ যোৱা, মই কিবা এটা উপায় উলিয়াম। কি কৰিবি আৰু অৰুণৱ? তাইক বুজাবলৈ পৰা নাই অ'। তাই সৰুৰে পৰা বৰ আলাসত ডাঙৰ হৈছে, সেইকাৰণে চাগে তেনেকুৱা। চোৱাচোন অৰুণৱ, ইমান ধুনীয়া এখন ঘৰৰ পৰা আমালৈ ছোৱালী বিচাৰি আহিছে, আমি কেনেকৈ নিদিওঁ বুলি ক'ব পাৰো? ডিব্ৰুগড়ৰ বিখ্যাত চলিহা পৰিয়ালৰ ল'ৰা। সিদিনা ফেশ্বন শ্ব'ত আমাৰ এইক দেখি একেবাৰে পচন্দই কৰিলে নহয়, ঘৰে ওলালেহি। সেইদিনা মানে কাৰখন যে ওলাই গৈছিলে তেখেতৰে আছিলে। কি ভাবিছা অৰুণৱ? কি হ'ল? নাই খুৰা, একো হোৱা নাই। তুমিয়ে কোৱাচোন, আজিকালিৰ দিনত কোনেনো ঘৰলৈ ছোৱালী বিচাৰি আহে? ছোৱালী দিবলগীয়া হলে ল'ৰা বিচাৰিহে ঘৰে ঘৰে ঘূৰি ফুৰিব লাগে। তেখেতলোকে আকৌ নিজে নিজে আহিছে। আপুনিনো কি চিন্তা কৰিলে? হেৰা, চিন্তা কৰিবলৈ কিটো আছে? মাত নোহোৱা ছোৱালী, মই আজি আছো কালিলৈ নাই। দি ল'ব পাৰিলে মোৰ বুজাটো পাতল হৈ জানা। মূৰত এটা বৰ ডাঙৰ টেনচন সোমাই আছে। খুৰা, তাইৰ পঢ়াটো শেষ কৰি লোৱা হলে ভাল আছিলে নেকি? সেইটো চিন্তা পিছে মই কৰিছো। ল'ৰাৰ মাকে বিয়াৰ পাছতো পঢ়িব পাৰিব বুলি ক'লে। বৰ শিক্ষিত মহিলা বুজিছা। আমাৰ এই যদি সিহঁতৰ ঘৰত পৰে বৰ সুখ হ'ব। ককায়েকে শুনিতো একেবাৰতে হায়ে কৈ দিলে, কৈছে আমাৰ ফালৰ পৰা সকলো ফিক্স, সিহঁতক খবৰহে দিয়া দেউতা। তাইহে আকৌ নহওঁ নথওঁ কৰি আছে। খুৰা, তাই কিন্তু পঢ়া শুনা কৰি কিবা এটা কৰাৰ মন আছিলে। সেইখন ঘৰলৈ গ'লে তাইৰ টকা পইচাৰ কোনোৱে অসুবিধা নহয়। প্ৰফেচাৰ হওঁ বুলি ক'লেও পাৰিব, PhD কৰোঁ বুলিও পাৰিব। এজনী ছোৱালীৰ বাপেক হৈ ইয়াতকেনো আৰু কি সুখ লাগিছে? ছোৱালীৰ বাপেক হোৱা হ'লে তুমি বুজিলাহেঁতেন। খুৰা, মানে মই ক'ব খুজিছিলো। ক'বা দিয়া পাছত, বহুত সময় আছে। মোৰ এইটো বহুত ডাঙৰ সপোন জানানে? তুমি তাইক অলপ বুজাবাচোন। খুৰা, তোমাক টেনচনত পৰা নিচিনা লাগিছে, কিবা ভাবিছা? নাই খুৰা, নাই। ক'ত টেনচনত পৰিছো? আপোনাৰ সুখীটো মোৰ সুখ। হ'ব, তুমি অলপ পঢ়াচোন। মই মানে গোসাঁই ঘৰটো সোমাবলগীয়া আছে আৰু বহুত কাম আছে জানানে? মই কেনেকৈ কওঁ? মই যে অপৰাজিতাক ভাল পাওঁ। মই যদি কওঁ তেতিয়াহ'লে দেখোন খুৰাৰ সপোনবোৰ ভাঙি যাব। খুৰাই মোক বহুত বিশ্বাস কৰে।
বান হীরাত থাকো যেন কুহলে দে সোনাহির বান হীরাত থাকো যেন কুহলে অপৰাজিতা মোৰ আঙুঠিটো দিয়া তুমি মোক ক্ষমা কৰি দিবা অৰুণা তুমি কিয় দেউতাক ক'ব নোৱাৰিলা যোৱা তুমি শকত থকাগৈ মোৰনো কি আছে মই তোমাক কেনেকৈ শকত ৰাখিব পাৰিম দেউতাৰ সপোনৰ ল'ৰাজনলৈ তোমাক বিয়া দিব পাৰিছে আৰুনো কি লাগিছে তোমাক এইটো লোৱা তোমাৰ আঙুঠিটো মই যাওঁ দিয়া বাই আৰু অলপ টাইম থাকাচোন তুমি নহ'লে মই নহ'লে কি মইতো আজিৰ পৰা তোমাৰ লগত নাই ন যোৱা মোৰ অবিহনে তুমি শকত থকাগৈ তোৰ নতুন আপোনজনে বুজালে বুজিবি শিকালে শিকিবি অ মোৰ ভনী ঐ জোন হৈ জিলিকিবি অ মোৰ ভনী ঐ অৰুণা তই সদায় ৰাতি ৰাতি কলৈ যাওঁ ৰাজু যা ভাতকেইটা পাৰ হৈ ভাত পাৰি দিব নালাগে মই ভাত খাই আহিছো অৰুণা আমি কোনেও খোৱা নাই তোৰ কাৰণে ৰখি আছো আৰে তহঁতে মোৰ কাৰণে কিয় ৰখি থাকিব লাগে তহঁতে খা মই নাখাওঁ অৰুণা তই মিছা কথা কৈছ তই ভাত খাই অহা নাই তই মদ খাই আহিছ মদ মই মদ খাই আহিছো তাতে তহঁতৰ কি হ'ল ঠিকেই কৈছ অৰুণা আমিনো তোৰ কি হওঁ কি লাগো তহঁত মোৰ একো নহয় কোনো মোৰ আপোন নহয় চব যাবগৈ মোৰ পৰা আঁতৰি তহঁতো যাবিগৈ আমাকো তাইৰ নিচিনা বুলি ভাবিয়েই ললি আমি তোক গোৰ মাৰি গুচি যোৱা নাই বুজিছ চব ছোৱালী একেই বুজিছ সিহঁতক চিকিউৰিটি লাগে তোৰ টকা পইচা নাই কাৰণে তাই বেলেগৰ লগত বিয়া হৈ গুচি গ'ল তই অপৰাজিতাৰ কথা ক'বলৈ সাহস ক'ত পালি এনেকৈ ঐ অৰুণাভ হ'ব দেচোন বেলেগে শুনিলে কথাটো বহুত বেয়া হৈ যাব ধৈৰ্য ধৰ মাৰধৰ নকৰিবি সি তোক বেয়া ভাবি কোৱা নাই নহয় আৰে মোৰ অপৰাজিতা এনেকুৱা নহয় তাইৰ বাপেকৰ কথা ৰাখিবলৈহে বিয়া হৈ গৈছে তাইৰ কাৰণে তাইৰ বাপেক ডাঙৰ হ'ল কিন্তু তোৰ কথা এবাৰো চিন্তা নকৰিলে তাই কি কৰিব লাগিছিল তহঁতেই ক বাপেকৰ কথা নুশুনি মোৰ নিচিনা এটা বেকাৰ ল'ৰালে বিয়া হৈ তাইৰ জীৱনটো শেষ কৰি দিব লাগিছিল আৰু এটা কথা কি জান যিজন মানুহে মাক বাপেকক ভাল পাব নোৱাৰে তেওঁ আনক কি ভাল পাব কিন্তু তই তাইৰ দুখত মদ খাইছ মই তাইৰ দুখত মদ খোৱা নাই মানুহে কয় মদ খালে হেনো কথা পাহৰি যায় কিন্তু এইবোৰ সকলো মিছা জান পাহৰাটো বৰ টান ইমান টাইম হ'ল অংকুৰ অহাই নাই যে মই 9টা বাজিতে ৰুমলৈ আহিছো এতিয়া দেখোন 12টাই বাজিল টোপনিয়ে ধৰিছে মোৰ অপৰাজিতা টোপনি গৈছে মই এতিয়াই যোৱাই ভাল হ'ব তুমি বেয়া নাপাবা মই এইটো কৰিবই লাগিব মই তোমাৰ লগত শুব নোৱাৰো অপৰাজিতা মই মাৰ কথা পেলাব নোৱাৰিহে তোমাক বিয়া কৰাই আনিছো মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই তুমি মোক বেয়া নাপাবা এইটো কথা মায়েও নাজানেও মায়ে শুনিলে বৰ বেয়া হ'ব অংকুৰ এইটো দিনত কোন স্বামী নিজৰ ঘৈণীয়েকৰ লগত নুশুৱে তুমি মোৰ পৰা আজি আঁতৰি শুইছা তুমি মোক ক্ষমা কৰি দিবা অপৰাজিতা ক্ষমা কৰি দিবা অংকুৰ অপৰাজিতা মানে তুমি ৰাতি ইমান ধুনীয়াকে শুই আছিলা তোমাক ডিষ্টাৰ্ব কৰিব মন নগ'ল মই বিচনাত গ'লে তুমি সাৰ পাবা বুলি মই ইয়াত শুলো সেই বুলি আপুনি ইয়াতে শুব লাগেনে বৰ সুন্দৰকৈ টোপনি আহিল দেই ডক্টৰ ভাল হ'বনে মোৰ আপুনি ৰিপৰ্টকেইটালৈ মোৰ ওচৰলৈ আহিব আই থিংক ইউ উইল বি অ'কে কিন্তু ট্ৰিটমেণ্টটো অলপ দীঘলীয়া হ'ব পাৰে অলপ সময় লাগিব তাৰ পাছতহে আপুনি ভাল হোৱাৰ এটা চান্স আছে আপোনাৰ ভৰসাতে মই আছোঁ ডক্টৰ
হ'ব বাৰু, মই ট্ৰিটমেণ্টবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। হ'ব দিয়ক, মই এতিয়া যাওঁ। এইটো বেমাৰটো কেতিয়াও ভাল নহয়। মই যদি তেখেতক তেনেকৈ নকলোহেঁতেন তেওঁ বৰ দুখ পালে হয়। তথাপিও বাৰু মই ট্ৰিটমেণ্টবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। অংকুৰ আজিও তাত শুইছে। অংকুৰ অপৰাজিতা, তুমি কি হ'ল? টোপনি অহা নাই নেকি? টিভিটোকে লগাই চাই থাকা, হৈ যোৱা। আপোনাৰ আজিও জৰুৰী ফাইল লিখিবলগীয়া আছে? কিয় সুধিলা? নাই, এনেই সুধিলো। মই বাৰু আপোনাক কথা কেইটামান সুধিব পাৰোঁনে? সোধা। আপোনাৰ যদি মোৰ পচন্দ হোৱা নাছিল বা আপোনাৰ আন কাৰোবাক ভাল লাগিছিল, আপুনি আপোনাৰ মাক জনাব লাগিছিলতো। চাওক, মই সৰু ছোৱালী নহয়। বিয়াৰ প্ৰথম নিশা কোন স্বামীয়ে নিজৰ ৱাইফৰ লগত নুশুৱে, বেলেগত শুৱে কওকচোন? সেইবিলাক কথা অশিক্ষিত ছোৱালী এজনীয়ে ক'লে শুনিবলৈ ভাল। তোমাৰ নিচিনা শিক্ষিত ছোৱালী এজনী এনেকুৱা কথা ক'লে শোভা নাপায় জানা। তোমাক মই এষাৰ কথা কওঁ, মই তোমাৰ আদৰ্শ স্বামী হ'ব নোৱাৰো। চোৱা, মোৰ বহুত কাম পৰি আছে, মোক কাম কৰিবলৈ দিয়া। আৰু কাম বন নকৰাকে মই তোমাৰ লগতো শুই থাকিব নোৱাৰো। তাৰমানে আপুনি ক'বলৈ বিচাৰিছে শিক্ষিত স্বামী স্ত্ৰীয়ে একেলগে একেখন বিচনাতে নুশুৱে আৰু কাম ভাল পোৱা মানুহে বিচনাত নুশুই চোফাত শুৱে? কিবা কাৰণ নিশ্চয় আছে যাৰ কাৰণে আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰি আছে। তুমি ভুল বুজিছা, এনেকুৱা কাৰণ নাই অ'। মোৰ যদি কিবা ভুল হৈছে তেন্তে মোক শাস্তি দিয়ক। এনেকৈ আপোনাৰ পৰা ইমান আঁতৰত নাৰাখিব। আপুনি মোৰ পৰা কিবা এটা লুকুৱাইছে অংকুৰ। সঁচা কথা কওক, মই একো নকওঁ। অপৰাজিতা, মই মাৰ কথা ৰাখিবলৈহে তোমাক বিয়া কৰাইছিলো। কি কথা কৈছে আপুনি? সঁচা কথা। মোৰ এটা ডাঙৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমটোৰ কথা মায়ে নাজানে অপৰাজিতা। মই জানো, সেইদিনা আপুনি মোৰ ওচৰলৈ যাওঁতে মই সকলো শুনিছো। মই সন্তান জন্ম দিব নোৱাৰো। মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই অপৰাজিতা। আপুনি মোক কিয় নকৈছিল? এইটো প্ৰব্লেম কেতিয়াৰ পৰা? তুমি কিয় কান্দিছা? তুমিতো কোনো ভুল কৰা নাই আৰু মইতো তোমাক কোনো কষ্ট দিয়া নাই। তোমাক মোৰ পত্নী বুলি মই যথেষ্ট শ্ৰদ্ধা কৰো। মোৰ মনত তোমাৰ প্ৰতি কোনো বেয়া ভাৱ নাই পৰাজিতা। খালি মোৰ এইটোৱেই দুখ। মই আকৌ সুধিছো, এইটো প্ৰব্লেমৰ কথা মায়ে জানেনে? মায়ে নাজানে এইটো প্ৰব্লেম মোৰ আজি 6-7 বছৰ হৈছে। মায়ে নাজানে, প্লিজ তুমি মাক এইবোৰ কথা একেবাৰেই নকবা। মায়ে বৰ দুখ পাব। মই তোমাৰ ভৰি ধৰিছো। আপুনি কিয় তেনেকৈ কৈছে অংকুৰ? মই জানো স্বাৰ্থপৰ? আপুনি মোৰ লগত নুশুনে বুলি মই এইবোৰ কথা মাৰ আগত কৈ দিম। আপুনি চিন্তা নকৰিব অংকুৰ, মই কেতিয়াও নকওঁ। মায়ে শুনিলে বৰ কষ্ট পাব জানা। তুমি মোক এৰি নাযাবা প্লিজ, নহ'লে মই সমাজত মুখ উলিয়াব নোৱাৰিম। কি কথা কয় আপুনি? আপোনাক এৰি থৈ গ'লে মইহে দেখোন সমাজত মুখ উলিয়াব নোৱাৰিম। সমাজখনে মুখহে দেখিব। মই তোমাক হাত জোৰ কৰি কৈছো, তুমি মোক এৰি নাযাবা। মই আপোনাক কথা দিছো অংকুৰ, মই আপোনাক এৰি কলৈকো নাযাওঁ। আপুনি এনেকৈ বেলেগকৈ শুলেহে মায়ে সন্দেহ কৰিব আপুনি মোৰ লগতে সুখী। হয়তো মই কথাটো ভবাই নাছিলো। বলক। ব'লা অপৰাজিতা। তহঁতে থাক, মই যাওঁ। ঐ, এইবিলাক ধৰি থাকিলে হ'বনে কচোন? বাদ দে না। ঐ, তই নিজকে ঠিক কৰ না, তই মনটো স্থিৰ কৰ। মই যামগৈ, নাথাকো মই ইয়াত। সেই সদায় সদায় একেজনী ছোৱালীৰ কাৰণে কিমান আৰু সহ্য কৰিম? মই তোক ৰিকুৱেষ্ট কৰিছো, প্লিজ অৰুণা। মই তোক ধেমালিহে কৰিছো, মইতো চিৰিয়াছলি কোৱা নাইতো। তই ইমান চিৰিয়াছলি ল'লি যে ইয়াক মানে নহয় একো এটা কথা ক'ব নোৱাৰা হৈ গ'লো। মই যামগৈ, নাথাকো মই। ঐ, কিবা এটা হৈছে ইয়াৰ। অৰুণাক বাদ দে না। ইমান চিৰিয়াছ হ'লে কি হ'ব বাৰু কচোন? তই ক'ত যাবি? হা, ক'ত যাবি ক? য'তেই নাযাওঁ মই। এইখিনি টাইমত কোনে ফোন কৰিলে আকৌ? হেল্ল', অঁ বিয়ে, কওকচোন। মাজনী ভালে আছেনে? অঁ আছে। আপোনাৰ ভালনে? আছো দিয়ক। আপোনালোকৰ ভাল?
ভাল আপোনাৰ ছোৱালীও ভালে আছে তাইক দিয়কচোন এবাৰ এই ওচৰতে আছে লওক হেল্ল' দেউতা ভালে আছনে আই ঘৰলৈ তোৰ বৰকৈ মনত পৰি আছে চাগে নহয়নে তোৰ নপৰে দেউতা মই জানো তই সকলোকে মৰম চেনেহেৰে খুব সোনকালে আঁকোৱালি ল'ব পাৰ তই ভালে আছনে মই ভালে আছো দেউতা তই কলেজত নাম লগালিনে দেউতা মায়ে মোক কলেজত নাম লগাই দিছে বহুত মৰম কৰিছে না মই ক্লাছো কৰি আছো দেউতা তুমি কিন্তু চিন্তা কৰি নাথাকিবা দেউতা ঔষধ পাতিবোৰ তুমি ঠিককৈ খাই আছানে আৰু চিগাৰেট খাইছা নেকি খাই আছো মই থাকোঁতেহে নাখাইছিলো সঁচাকৈ ক'বা কিন্তু নাই খোৱা মা হ'ব দিয়া দেউতা ৰাখিছো হ'ব দে মাজনী মোৰতো বৰকে ঘূৰাইছে দেখোন অপৰাজিতা কি হৈছে তোমাৰ ঐ বোৱাৰী উঠাচোন ৰঘু ডক্টৰলৈ ফোন কৰচোন বোৱাৰী দেখোন মূৰ ঘূৰাই পৰিলে মই লিখি দিয়া ঔষধখিনি খুৱাব ভাল হৈ যাব আপোনাৰ বোৱাৰী খুৱাম বাৰু ডক্টৰ আল্ট্ৰাচাউণ্ড কৰিব লাগিছিল নেকি বাৰু আল্ট্ৰাচাউণ্ড কিয় আল্ট্ৰাচাউণ্ড কৰিব লাগে কওকচোন আজিকালি ল'ৰা নে ছোৱালী গম পাই যায় সেইকাৰণে তাৰমানে বোৱাৰীজনী প্ৰেগনেণ্ট নহয় কনচিভ কৰা বুলি কোনে ক'লে আপোনাৰ বোৱাৰী প্ৰেগনেণ্ট নহয় নাই তেওঁক কনচিভ কৰা নাই মানে অলপ দুৰ্বল হৈ আছে আৰু প্ৰেছাৰটো অলপ ল' দুদিনমান ৰেষ্ট ল'লে ঠিক হৈ যাব চিন্তা নকৰিব তেওঁ প্ৰেগনেণ্ট নহয় নহয় মই আহোঁ দিয়ক কিবা অসুবিধা হ'লে মোক মাত দিব ঠিক আছে ইমান দিন হ'ল বিয়া হোৱা আজিলৈ নাতিৰ মুখ দেখা নাই মই লাজ মান কাটি কৰি ক'ব লাগিব ইহঁতক বাইদেউ চিত্ৰা বহাচোন কি কৰি আছে বাইদেউ মই এনেই আছো চিত্ৰা মই পিছে আজি মিটিঙলৈ নাযাওঁ কিয় আকৌ বাইদেউ আপুনি নগ'লে দেখোন মিটিংখনে উকা লাগিব বোৱাৰীজনীৰ গাটো একেবাৰে বেয়া সেইকাৰণে যাবলৈ বিচৰা নাই তাৰমানে সুখৰ খবৰ আপুনি আইতা খাবলৈ ওলাইছে বৰ ভাল খবৰ বাইদেউ তেন্তে আজি মিটিংখনে কেঞ্চেল কৰি দিয়ক আপোনালোকে ভবাৰ দৰে হোৱা হয়তো ভালেই আছিলে কিন্তু তেনেকুৱা একো হোৱা নাই বোৱাৰীৰ গাটো অলপ দুৰ্বল ডক্টৰে কৈছে প্ৰেছাৰটো ল' আছে হয় নেকি মই ভাবিছোঁ আকৌ আপোনাৰ বোৱাৰী প্ৰেগনেণ্ট বুলি ৰ'বচোন বাইদেউ বিয়া হোৱাৰতো দিন হ'ল হয় দিয়ক ময়ো কথাটো মাজে মাজে চিন্তা নকৰা নহয় ভাল গাইনী ডক্টৰ এজনক দেখুৱাওক কিবা গোলমালো থাকিব পাৰে আমাৰ ওচৰৰ এজনী বোৱাৰী এনেকৈ সন্তান নোহোৱাকৈ আছিলে তাৰপিছত কিছুমান দিনৰ পিছতে চেক কৰোঁতে গম পাইছে ছোৱালীজনী বোলে সন্তান জন্ম দিব পৰা ক্ষমতাই নাই এতিয়া ল'ৰাটোৱে এৰি দিলে নহয় হয় নেকি হয় বাইদেউ সন্তান নোহোৱা ছোৱালীজনীক ৰাখি আকৌ কি লাভ আছে তাই যদি বংশটো আগবঢ়াই নিব নোৱাৰে আৰু এটা কথা বিয়াৰ আগতে ছোৱালীয়ে কিবা অঘটন ঘটাই থ'লে বিয়াৰ পাছত এইবোৰ গণ্ডগোল দেখা দিয়েই তেনেকৈ নক'বচোন মোৰো বোৱাৰী আৰু এনেকুৱা হ'ব নেকি বাইদেউ আপুনি সদায় কথাবোৰ বেলেগ ফালেই নিয়ে কিবা বেলেগ কাৰণটো থাকিব পাৰে সকলো ভগৱানৰে ইচ্ছা যদি নহয় তেন্তে কাম এটা কৰিবলৈ দিয়ক আজিকালি টেষ্ট টিউব বেবী জন্ম হয় নহয় নাই সেইবোৰ কৰিব দিব নোৱাৰি যেতিয়া যি হ'ব লগা আছে হ'ব আৰু নে কি কয় বাইদেউ তেনেহ'লে মই এতিয়া উঠোঁ মোৰ বেলেগ এটা কামো আছে হ'ব যোৱা কিবা হ'ল মোৰ ইমান দুৰ্বল হোৱাৰ কি কথাটো আছে মাহঁতে আকৌ বেলেগে ভাবি লৈছিলে নহয় অপৰাজিতা মা কি কৰি আছা গা ভাল পাইছা পাইছোঁ দিয়ক মা বোৱাৰী লাচৰম কাটি কৰি মই তোমাক কথা এটা কওঁ কি কথা মা কওক মোৰ এটাই ল'ৰা তোমালোকেইতো মোৰ বংশ ৰাখিব লাগিব তাকতো মই ক'ব নোৱাৰোঁ গতিকে মই তোমাকেই কৈছোঁ বোৱাৰী তুমি মোক এটা সুন্দৰ নাতি ল'ৰা দিয়া মা অপৰাজিতা এটা নাতি সন্তানৰ কাৰণে মই পগলা হৈ আছোঁ কিমান যে ভাল লাগিব চবফালে আইতা আৰু কিমান মানে মই ভাবিব পৰা নাই সকলোৱে হ'ল অকল আমাৰ ঘৰতহে নাতি নাই গতিকে মই তোমাক সাহায্য কৰিছোঁ তুমি মোক এটা সুন্দৰ নাতি ল'ৰা দিয়া তোমাৰ যদি আন কিবা প্ৰব্লেম আছে মোক ক'ব পাৰা তোমালোকে এটা কাম কৰা কালিলৈ আমাৰ যে ফেমিলিৰ ডক্টৰজনী তাইৰ ওচৰলৈ গৈ দেখুৱাই আহিবা এবাৰ কিবা প্ৰব্লেম থাকিলে কৈ দিব তুমি চেকআপটো কৰাই আহিবা
মই বাৰু অংকুৰক কম, সি লৈ যাব। মই যাওঁ দেই, তুমি অলপ ৰেষ্ট লোৱা। আজি মাজনীৰ মাতটো শুনা পাইহে মনটো বৰকৈ ভাল লাগিছে। এঘৰলৈ যোৱাৰ পৰা বাপেকলৈ তাই মনতে নকৰা হৈ গ'ল। এনেই তাই বিয়াহে নহয়। অৰুণাভ, তই ইমান দিনে মোৰ ওচৰলৈ অহা নাই যে, ক'ত গৈছিলি মানে? আছো খুৰা, আছো। এনেই মামাৰ অলপ অসুখ আছিলে যে, তাতে অলপ ব্যস্ত আছিলো। হয় নেকি? মই ভাবিলো আকৌ তুমি ক'ৰবাত গুচিয়ে গ'লাগৈ নেকি। গধূলি আহিবা কিন্তু। আমাৰ এও বিয়া হৈ গ'ল, তুমিও নহা হ'লা। মই একেবাৰে বৰ অকলশৰীয়া হৈ পৰিলো। ল'ৰাটোতো চাকৰি ঠাইতে আছে, বোৱাৰীজনীৰ লগতনো কি কথা পাতিম। হ'ব দিয়ক, যাম খুৰা। এতিয়া যাওঁ দিয়ক। ল'ৰাটো মনটোতে অকণ বেয়া বেয়া লাগিছে। আগতেতো সি এনেকৈ নাথাকে। যিয়ে নহওক আৰু, যাওঁ, দেৰি হৈ আছে নহয় মোৰ। হয়, মই মিছেছ শইকীয়ানী কৈছো। হয়, মোৰ বোৱাৰীৰ কেছটোৰ কাৰণে ফোন কৰিছিলোঁ। কি ক'লে? হয় নেকি? ঠিক আছে, হ'ব দিয়া। বোৱাৰী আহিলা? ৰঘু খুৰা, আহিলোঁ। বোৱাৰী, তোমাৰ দেউতা আহিছিল নহয়? দেউতা এতিয়া গ'লগে। মোক লগ নকৰাকে গ'ল, সেইটো হ'বই নোৱাৰে। মা, দেউতা আহিছিল বোলে। তুমি ডক্তৰক দেখুৱালানে? হয় মা, দেখুৱালো। তোক সোধা নাই নহয় মই। কোন ডক্তৰক দেখুৱালা? নিজেতো বেয়াই, মোৰ ল'ৰাটোকো বেয়া কৰিবলৈ লৈছে। নহয় মা, মানে তই মনে মনে থাক। নিজকে বৰ চালাক বুলি ভাবিছে। খুৰা, কি হৈছে আপোনাৰ? গা ভাল নহয় নেকি? ডক্তৰক খবৰ দিছেনে? নাই কি জানা অৰুণাভ, মই তোমাক চেক দিওঁ নহয়, আজি মোক ওপৰজনে চেক দিছে। মই চাগে বাচি নাথাকিম। কি যে কথাবোৰ কৈ আছে নহয় খুৰা। ৰ'ব, মই ডক্তৰক ফোন কৰোঁ। ৰ'ব, মই ডক্তৰ এজন লৈ আহিম। তই ইমান ডাঙৰ কথা এটা মোক কেনেকৈ লুকুৱালি? কি লুকুৱালো খুৰা? বাইকখন লৈ আহোঁতে যেতিয়া চাবিটো পাহৰি থৈ গৈছিলি, পিছত মই চাবিটো দিবলৈ যাওঁতে দেখিছিলো চাবিটোত আমাৰ দেখোন অপৰাজিতাৰ ফটো। তই মোক এবাৰো কিয় নকলি? তাইও মোক এবাৰো নকলে। সেইবোৰ কথা এতিয়া বাদ দিয়ক খুৰা। কেনেকে বাদ দিম? তুমি নাজানা, তাইৰ জীৱনটো মই ধ্বংস কৰি দিলো। খুৰা, আপুনি শুই দিয়কচোন খুৰা। কোন আহিল আকৌ এইখিনি সময়ত? আপুনি আহক আহক, ভিতৰলৈ আহক। ভালে আছা ৰঘু? হয়, আছো দিয়ক। আপুনি বহক, মই বাইদেউক মাতোগৈ। হ'ব দিয়া। আপুনি আহিছে? হয় বিয়নী। ফোন এটা কৰি দিব লাগিছিল, আমি ইয়াৰ পৰা গাড়ী পঠিয়াই দিলোহেঁতেন। নালাগে দিয়ক, বৰকৈ মনত পৰি আছিল। বহুত দিন দেখাই নাই নহয় মাজনী, সেইকাৰণে একো নভবা নিচিন্তাকৈয়ে গুচি আহিলো। বোৱাৰী নাই নহয়? অংকুৰে ডক্তৰৰ ওচৰলৈ লৈ গৈছে। কিয়? কি হৈছে তাইৰ? কিবা অসুখ নেকি? অসুখ নহয়, বেমাৰ বুলিব পাৰি। বেমাৰ? কেতিয়াৰ পৰা? সেইটোতো মই নাজানো। ডক্তৰনীজনী আমাৰ ঘৰৰে। মই অলপ পিছত ফোন কৰিলে সকলোবোৰ গম পাম। আপুনি চিন্তা কৰিব নালাগে। তাই পঢ়া শুনা কৰি আছে চাগে ন? পঢ়াত তাই বৰ চোকা। পঢ়া শুনানো কি কৰিব? মোৰ যিটো দৰকাৰ আছিল সেইটোতে তাই গোলমাল। মই বুজা নাই বিয়নী, আপুনি কি ক'ব বিচাৰিছে? মোৰ এটাই মাত্ৰ সন্তান। বংশ ৰক্ষা কৰিবৰ কাৰণে বোৱাৰী আনিছিলো। বিয়া হোৱাৰতো দিন হ'ল, পিছে তাই অহাৰ দিনাৰ পৰাই মোৰ আশা পূৰণ কৰি সন্তান এটা দিব নোৱাৰিলে। এইবোৰ সকলো ভগৱানৰ ইচ্ছা, বুজিছেনে? কোনো ঈশ্বৰৰ ইচ্ছা নহয়। আপুনি মোক এনেই অচল টকা দিলে। মইতো আপোনাৰ ছোৱালীক ইয়াত পঢ়াবলৈ লৈ অহা নাছিলো, আৰু ফুলদানি কৰি ঘৰত সজাবলৈও অনা নাছিলো। মিছেছ শইকীয়ানী, আপুনি এইবোৰ কি কথা কৈ আছে? মোৰতো মনে কয় আপোনাৰ ছোৱালীজনীয়ে বিয়াৰ আগতে কিবা গণ্ডগোল লগাই থৈছে। মিছেছ শইকীয়ানী, আপুনি কি কথা কৈ আছে এবাৰ গম পাইছেনে? আপুনি মোৰ অপৰাজিতাক সন্দেহ কৰিছে? এগৰাকী তিৰোতা হৈ আপুনি এনেকৈ ক'ব পাৰিছে? আপোনাৰ ল'ৰাৰ ফালৰ পৰাওতো কিবা অসুবিধা থাকিব পাৰে। আপুনি মোৰ ঘৰতে বহি মোৰ ল'ৰাৰ বিষয়ে ইমান বেয়াকৈ ক'বলৈ ক'ত অধিকাৰ পালে? প্লিজ গুচি যাওক ইয়াৰ পৰা। আৰু এটা কথা শুনক, আপোনাৰ ছোৱালী যদি মোক উত্তৰাধিকাৰী দিব নোৱাৰে, তেন্তে মই তাইক আপোনাৰ ঘৰলৈ পঠিয়াই দিম। মোৰ ল'ৰাৰ কাৰণে হাজাৰজনী ছোৱালী পাম। মায়ে
মায়ে দেখোন মোক বিচাৰিলেও দিব নোৱাৰা এটা বস্তু বিচাৰিলে মই কেনেকৈ দিওঁ বাৰু তেখেতৰ পুত্ৰই যে সন্তান জন্ম দিব নোৱাৰে সেইটো কথা মই মাক কেনেকৈ কওঁ মইতো স্বাৰ্থপৰ হ'ব নোৱাৰো মই মোৰ নিজৰ স্বাৰ্থৰ কাৰণে তেখেতৰ নাম কেনেকৈ লওঁ এইটো কথা শুনিলে মায়ে বৰ দুখ পাব গতিকে কি কয় কওক মই মাক একোৱে নকওঁ মায়ে চাগে ভাবিছে মই সন্তান জন্ম দিব নোৱাৰো কিন্তু নহয় মা আপোনাৰ পুত্ৰই নোৱাৰে আজি কেইবা বছৰো এইটো বেমাৰৰ কাৰণে যুঁজি আছে মই কেনেকৈ কওঁ আপোনাক কেনেকৈ কওঁ হেল্ল' অ' বা বিশেষ কাৰণ এটাত ফোন কৰিলোঁ বা দেউতাৰ কি হৈছে দেউতাৰ নাই মানে বিশেষ একো হোৱা নাই তই যিমান সোনকালে পাৰ আহিলে ভাল হ'ব হেল্ল' শুনচোন নোহোৱাকৈ নাথাকিবি আৰু হেল্ল' হেল্ল' কি হৈছে বা নেটৱৰ্ক প্ৰব্লেম চাগে মা দেউতাৰ বোলে অসুখ মই যাব লাগিব ফোন এটা আহিলে বা সেই বুলি যাবা নেকি কি কৈছে আপুনি মা মোৰ দেউতাৰ অসুখ আৰু আপুনি কৈছে ফোন এটা আহিলে যাব পাৰিনে চাওক মা মই আজিলৈকে আপোনাৰ কোনো কথাতে বিদ্ৰোহ কৰা নাই আপোনাক সোধাটো মোৰ কৰ্তব্য আছে মই সুধিলোঁ এতিয়া আপুনি মোক যাবলৈ নিদিলেও মই যামেই আপোনাৰ ল'ৰাক মোৰ লগত যাবলৈ দিয়ে বা নিদিয়ে তাত মোৰ কোনো আপত্তি নাই কিন্তু মই যামেই কি ক'লা তুমি অকলে যাবলৈ ওলাইছা তেন্তে শুনা যাব খুজিছা যোৱা কিন্তু এইখন ঘৰলৈ আৰু কেতিয়াও ঘূৰি নাহিবা মা এইষাৰ কথা মই আপুনি ক'লে মানি নলওঁ আপোনাৰ ল'ৰাই যদি কয় তেতিয়া মানি ল'ম মোৰ ল'ৰাও একেটা কথা কি ক'ব কাৰণ সি আজিলৈকে মোৰ কথা মতে চলি আহিছে আৰু শুনিবও লাগিব গৈছা যদি যোৱা এইখন ঘৰলৈ আহিবলৈ চেষ্টা নকৰিবা মোৰ দেউতাৰ বাহিৰে পৃথিৱীত আন কোনো ডাঙৰ নহয় বৰ মুখ মই ভবাই নাছিলো এইজনী যে ইমান মুখ হ'ব পাৰে বাজিজনী দেউতা তুমি আমাক এৰি কিয় গুচি গ'লা দেউতা কিয় গুচি গ'লা আপুনি আমাক এৰি আজিৰ পৰা আমাৰ কি হ'ব আমি দেখোন অকলশৰীয়া হৈ পৰিলো দেউতা খুৰা আপুনি 100 বছৰ জীয়াই থাকিম বুলি কৈছিলে দেখোন এয়া কি কৰিলে আপুনি হ'ব দেউতা তুমি মোক হঠাতে এৰি কিয় গুচি গ'লাই নেকৈ চোৱা মোক অংকুৰৰ ঘৰৰ পৰা শাহু মায়ে উলিয়াই পঠিয়ালে অপৰাজিতা কি কৰিছা বৌ নাই নাই নাপায় তুমি কিয় এইবোৰ কৰিব লাগে মই কৰিম নহয় ভণ্টি তুমি এইখন ঘৰৰ এতিয়াৰ পৰা আলহী তুমি এইবোৰ কৰিব নালাগে নহয় সকলো মই কৰিম যি কৰিব লাগে মই কৰিম নহয় অঁ ৰবাচোন কথা এটা সুধো অংকুৰ দেউতাৰ শ্ৰাদ্ধটো নাহিলে যে আৰু ঢুকাওতেওতো নাহিলে সিহঁতে যদি তোমাক নিবলৈ আহে তেতিয়াহ'লে মই কিন্তু কথাটো সুধিম সিহঁতে মোক আৰু নিবলৈ আহিলে মই সেইখন ঘৰলৈ নাযাওঁ বৌ মই ইয়াতে থাকিম লাগিলে ঘৰৰ চৌকেইটাতে পৰি থাকিম বৌ মই তোমালোকৰ কাম বনো কৰি দিম তথাপি মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ বৌ কিয় অংকুৰৰ লগত কিবা কাজিয়া লাগিছে নেকি স্বামী স্ত্ৰীৰ মাজততো কাজিয়া হৈ থাকে এইবোৰতো তেনে সামান্য কথা সেইবুলি যদি কোনোবা স্ত্ৰীয়ে নিজৰ ঘৰ এৰি ওলাই যায় সমাজে ভাল বুলি নকয় নহয় আৰু ইমান এখন ডাঙৰ ঘৰৰ বোৱাৰী হৈ তুমি এইবোৰ কেনেকৈ ভাবিব পাৰিলা ময়োতো এখন ডাঙৰ ঘৰৰ ছোৱালী হয় তোমালোকৰ এই ঘৰখনৰ লগত এডজাষ্ট হৈ আহিছো মাইকী মানুহে অলপ কষ্ট সহ্য কৰিবই লাগিব এটা কথা জানি থোৱা বৌ বিয়া নহৈ উৰেতো জীৱন অকলশৰে এখন বিচনাত কটোৱা আৰু বিয়া হৈ গিৰিয়েক থকাৰ পাছতো এখন বিচনাত অকলশৰে কটোৱা বৰ কষ্টকৰ বা শাহুৱে মোৰ পৰা তেওঁলোকৰ উত্তৰাধিকাৰী বিচাৰিছে
কিন্তু মই লাজ চৰম কাটি কৰি কেনেকৈ কওঁ যে তেওঁৰ ল'ৰাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। তুমি মোৰ মাৰ দৰে বৌ, সেইকাৰণে মই তোমাক কৈছো তোমালোকে মোক সেইখন ঘৰলৈ উভতাই নপঠাবা। বহুত দেৰি হৈ গ'ল, বল বল সোনকালে বল। বিকাশ দা, অপৰাজিতা, তুমি অধুনিৰ পৰা ইমান মাতি আহিছো আৰু তোমালোকে মোক মাত এষাৰো দিয়া নাই যে। কি হৈছে কোৱা? তুমি যাক বিচাৰি আহিছা তেখেত আজিকালি আমাৰ লগত নাথাকে। অৰুণাবক বিচাৰি আহিছা কিয়? আৰু কিবা বাকী থাকি গ'ল নেকি? তেনেকে নকবা বিকাশ দা। তুমি কি ক'বা আমি ভালদৰে জানো। দেউতাৰ কথা পেলাব নোৱাৰিলা নহয়নে? তোমালোক ছোৱালী মানুহবিলাকে সদায় নিজৰ চিকিউৰিটিটোহে বিচাৰা, কাৰো কাৰণে তোমালোকে ৱেইট কৰিব নোৱাৰা। সঁচাকেও আমিতো কিতাপত পায়ে থৈ দিছো। কোৱা, আমাক কি সুধিবলৈ বিচাৰিছা? তোমাৰ বিৰহত সি কেনেকৈ আছে, কেনেকৈ জীয়াই আছে? মৰা নাই দিয়া, মৰিবলৈ জীয়াই আছে। সি এতিয়া সৰুকৈ এটা ডিলাৰ খুলিছে। সি আজিকালি আমাৰ লগত নাথাকে। তুমি যোৱাৰ পাছত সি বৰকৈ ভাগি পৰিছিল। কিছুদিন আগত তাৰ মোমাইকটো ঢুকাল। মোমাইকৰ ঘৰখনো সিয়ে চাব লাগে। চাকৰিও বিচাৰিছিল, কিন্তু চাকৰিনো ক'ত পায়? কেইবা লাখ টকাও ঘোচ দিব লাগে। পঢ়া শুনাও বাদ দিলে। আজিকালি ক'ত থাকে অৰুণাব? যোৱা, মই কৈছো নহয়, সি এটা সৰু গেৰেজ খুলিছে আৰু সেইটোৱে এতিয়া তাৰ ঠিকনা। তিনিআলিটোৰ ওচৰৰ আহঁতজোপাৰ তলিতে। অৰুণাব, অৰুণাব, অপৰাজিতা, তুমি তুমি ইয়ালৈ কিয় আহিছা? ব'লা তোমাৰ তাত গৈ কথা পাতো। মই তাত নাযাওঁ। তেতিয়াহ'লে আমি কি ৰাস্তাত এনেকৈ কথা পাতিম নেকি? কিয়? ৰাস্তাত কথা পাতিলে কি হয়? নহয়, মোৰ ঘৰটো ওচৰতে, তালৈকে ব'লা। ইয়াত কথা পাতিলে মানুহে ভাল বুলি নক'ব নহয়। ঠিক আছে। কণ, গাড়ীখন চাবিচোন, মই আহি আছো। অঁ ঠিক আছে, ব'লা। আহা, ইয়াতে বহাহি। তুমি ইয়াতে থাকা? অঁ, মই ইয়াতে থাকোঁ। তোমাৰ ঘৰত চাগে চাহপাত চেনি নাই। বেগ এটাকে দিয়া। তোমাৰ দৰে ইমান পঢ়া শুনা কৰা ল'ৰা এটাই এনেকৈ গেৰেজত, ইমান ষ্ট্ৰং মেণ্টেলিটিৰ ল'ৰা হৈ তুমি কেনেকৈ হাৰ মানিলা অৰুণাব? মানুহ হ'ল পৰিস্থিতিৰ দাস। ভগৱানে ভাগ্যৰ চকা যোনফালে ঘূৰাব, মানুহ সেইফালেই যাব। তুমিতো কৈছিলা ভাগ্য নিজৰ হাততে থাকে। ভাগ্য নিজে নিজে সলনিও কৰিব পাৰে। যেনেকৈ বিচাৰে তেনেকৈ ভাগ্য বনাই ল'ব পাৰে। আৰু আজি ভাগ্যৰ ওপৰত ইমান বিশ্বাস কিয় তোমাৰ? মোৰ ধাৰণাটো ভুল আছিল অপৰাজিতা। মানুহে ভাগ্য বনাবলৈ জীৱনত এটা উদ্দেশ্যৰ প্ৰয়োজন। তোমাৰ মনত আছেনে আমি যে মেট্ৰিকৰ সময়ত এছে লিখিছিলোঁ, এইম ইন লাইফ? মোৰ সেইটোৱে হ'ল জানা। মোৰ কোনো উদ্দেশ্যই নাছিল। কেতিয়াও মই জীৱনটোক লৈ প্লেনিং কৰিব নোৱাৰিলোঁ, আৰু যি প্লেন কৰিছিলোঁ সেয়াও ভাঙি গ'ল। বাদ দিয়া, মোৰ কথাবোৰ বাদ দিয়া, তোমাৰ কথা কোৱা। তুমি চাগে বহুত হেপ্পী আছা ন? কেনেকুৱা লাগিছে কোৱা? মই তোমাক এটা কথা কওঁ অৰুণাব, তুমি যদি মোক সঁচাকৈ ভাল পাইছিলা তেনেহ'লে মই যেনেকৈ বিচাৰিছিলোঁ তোমাক তুমি তেনেকুৱা হোৱা। তুমি এইবোৰ কথা ক'বলৈ ইয়ালৈ আহিছা? যদি এইবোৰ কথা ক'বলৈকে আহিছিলা তেতিয়াহ'লে তুমি ক'লা আৰু মই শুনিলোঁ। এতিয়া যোৱাকৈ যোৱা, ব'লা মই থৈ আহোঁগৈ। হ'ব, মই চাব পাৰিম। তুমি মোৰ ওপৰত এতিয়াও কিয় প্ৰতিশোধ লৈ আছা? তুমি এইবোৰ কি কথা কৈ আছা? মই তাৰো ওপৰতে একো প্ৰতিশোধ লোৱা নাই। দিনৰ দিনটো কষ্ট কৰোঁ, সন্ধিয়া হোৱাৰ লগে লগে নিজেই নিজৰ মালিক। বাছ, আৰু মোক একো নালাগে। ব'লা মই তোমাক বাইকত থৈ আহোঁ। ব'লা। তোমাৰ মনটো কিন্তু আগৰ দৰেই আছে। সোনকালে ব'লা, সন্ধিয়া 5টা বাজিলেই, বহুত বৰষুণো ধৰিছে। ঠিক আছে ব'লা। আহা ইয়ালৈ সোনকালে আহা, নহ'লে বৰষুণত তিতি যাবা। ভালে ভালে পাইছিলোঁ দেই। ইমান বৰষুণ পৰিছে। ঘৰ গৈ পাবগৈ লাগিছিল নহয়। দাদাহঁতে চিন্তা কৰি থাকিব। মোবাইলটো অনা নহ'লে। মোৰো অনা নহ'ল নহয় মোবাইলটো। অপৰাজিতা, কি ভাবি আছা? নাই, একো ভবা নাই। তুমি ইয়াতে ৰেষ্ট লোৱা। বৰষুণ যাক অলপ এৰা যেন পালে মই তোমাক গৈ ঘৰত থৈ আহিম, হ'বনে? ঠিক আছে। শুনিছানে নাই? ভনিয়াৰা এতিয়া ৰাতি 12টা বাজিলে, এতিয়াও সেই ঘৰ সোমোৱা নাই। ক'ত গৈছে, কি কৰিছে খবৰ ৰাখিছানে? এজনী বোৱাৰীয়ে ৰাতি 12টা বাজিলৈকে ঘূৰি ফুৰে বেলেগত।
আহিব ৰ'বাচোন, বৰষুণ পৰিছে দেখা নাই জানো, সেইকাৰণে ক'ৰবাত ৰখিব পাৰে। সেইটোতো হ'লে ভালেই কথা। অ' আহিলা? তোৰ লাজ চৰম বুলি কোৱা বস্তুটো আছেনে নাই? তই যে এজনী বোৱাৰী হৈ বেলেগৰ বাইকৰ পিছফালে উঠি ঘূৰি ফুৰিছ। মই বাটত আহি থাকোঁতে বাটতে অৰুণাবে পাই মোক ইয়াত নমাই থৈ গ'লাহি। অৰুণাবে নমাই থৈ গ'ল? তোৰ মান সন্মান নাই বুলি আমাৰো কি মান সন্মান নাই বুলি ভাবিছ নেকি? তোক মই কাইলৈকে থৈ আহিম। মই নাযাওঁ। নাযাওঁ? কিয় নাযাওঁ? মই বৌক কৈছোঁ কিয় নাযাওঁ। তুমি দাদাক কোৱা না বৌ, মই সেইখন ঘৰলৈ কিয় নাযাওঁ। তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয়। সমাজৰো কথা এটা আছে। মানুহে আমাক চি চি চা চা কৰিব, ক'ব ধনী মানুহ দেখি বিয়া দিছিলহে, এতিয়া আকৌ ঘৰতে আছেহি। তুমি তোমাৰ গিৰিয়েৰৰ ঘৰত যি কৰা তাকে কৰা। ইয়াত এইখন ঘৰত এইবোৰ কৰি আমাৰ নাক কাণ নাকাটিবা আৰু বদনামতো নেপেলাবা। বৌ, তোমাৰ অৱস্থাটো আজি মোৰ দৰে হোৱা হ'লে তেতিয়া তুমি ভালদৰে বুজিলাহেঁতেন। ভগৱানে কৰক তোমাৰ যাতে মোৰ দৰে অৱস্থা কেতিয়াও নহয়। তুমি মোক খাও দিছা। হেৰা, শুনিছানে? শুনিছানে তুমি? তাই মোক সন্তান নহ'বলৈ খাও দিছে। মই খাও দিয়া নাই বৌ। সেইখন ঘৰটো খালাই আকৌ এইখন ঘৰতো কন্দল লগাবলৈ আহিছা। ভণ্টি, দাদা, বা তই গুচি যোৱাই ভাল হ'ব। বিয়াৰ পিছত গিৰিয়েকৰ ঘৰখনেই নিজৰ হয়। আৰু তই ইয়াত থাকিলে মোৰোতো বিয়া নহ'ব পাৰে। মই এতিয়াই চামগৈ এইখন ঘৰৰ পৰা। এতিয়াই চামগৈ। মই কেতিয়াও ভবা নাছিলো মোৰ যে লাইফটো এনেকুৱা হ'ব। অৰুণাভ, 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 হা? অপৰাজিতাৰ মাতটো শুনা যেন পাইছোঁ দেখোন। ময়ো যে নহয় ইমান ৰাতিনৰ দায়িত্ব আহিব। অৰুণাভ, সঁচাকে দেখোন। অপৰাজিতা, ইমান ৰাতি যে? হ'ব দিয়া। কোৱাচোন কি হৈছে? অপু, কিয় কান্দিছা তুমি? কি হৈছে কোৱা? তুমি একো নকলে মনে মনে থাকিলে মই কেনেকৈ গম পাম তোমাৰ কি হৈছে? মই ঘৰ এৰি গুচি আহিছো। বন্ধু বুলি ভাবি আজি ৰাতিটো তোমাৰ ওচৰতে থাকিবলৈ দিয়া। কাইলৈ ৰাতিপুৱা মই ইয়াৰ পৰা গুচি যাম। অপু, কি হৈছে কোৱাচোন প্লিজ কোৱা। তুমি এনেকৈ থাকিলে মই কেনেকৈ জানিম তোমাৰ কি হৈছে? সেইদিনা দেউতা আমাৰ তালৈ যাওঁতে শাহু মায়ে বহুত বেয়া বেয়াকৈ কথা শুনাই পঠিয়াইছিলে। তাৰ পাছতে দেউতা অসুস্থ হৈ পৰিছিলে। মোক ৰঘু খুৰাই কৈছে নহয়, আৰু মোৰ মানুহজনৰ মানে অংকুৰৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। আৰু অংকুৰৰ মাকক আমাৰ পৰা এটা নাতি বিচাৰে। মই কেনেকৈ কওঁ কোৱা? মোক হাৰাশাস্তি কৰি মাৰিছে জানা। মই আৰু সেইখন ঘৰলৈ উভতি চাব নোৱাৰো। তাকে কওঁতে মোক দাদাই চৰ মাৰিছে। মোক পঢ়ুৱাম বুলি নি মোক নপঢ়ালে। নাকান্দিবাচোন, সকলোবোৰ প্ৰব্লেম ছল্ভ হৈ যাব। মই কিবা এটা নহয় কিবা এটা উপায় উলিয়াম। হ'ব, তুমি ইয়াতে শোৱা, মই বাহিৰতে শুম। অৰুণাভ, অৰুণাভ, তুমি মোৰ কাৰণে এটা হোষ্টেলৰ ৰুম ঠিক কৰি দিব পাৰিবা? হোষ্টেলৰ ৰুম? অপৰাজিতা, মই ভাবোঁ তুমি কম্প্ৰমাইজ কৰি লোৱাটো ভাল হ'ব নেকি? সকলোবোৰ কথা জানিও তুমি মোক কম্প্ৰমাইজ কৰি ল'বলৈ কৈছা? মই ছোৱালী হ'লো বুলিয়ে কি কম্প্ৰমাইজ কৰি ল'ব লাগিব নেকি? তুমিও মোক এভইড কৰিছা অৰুণাভ। নাই নাই, মই তোমাক এভইড কৰা নাই, কিন্তু এই সমাজখনে তোমাক জীয়াই থাকিবলৈ নিদিব অপৰাজিতা। তুমি কি এই সমাজখনৰ সৈতে একেই? তুমি মোৰ এজন ভাল বন্ধু হ'ব নোৱাৰা? চিন্তা কৰিব নালাগে, মই তোমাৰ বুজা নহয়। চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলে মই মোৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিম। ঠিক আছে, আজিৰ পৰা ঘৰ বিচৰা চাকৰি বিচৰাৰ দায়িত্ব মোৰ। যেতিয়ালৈকে এটা উচিত বিচাৰ নহয় তেতিয়ালৈকে তুমি ইয়াতে থাকা। অপৰাজিতা, তুমি থাকা, মই খাবলৈ কিবা এটা লৈ আহোঁগৈ। ঠিক আছে। অৰুণাভৰ জীৱনটো মই অলৰেডি ক্ষতি কৰিলোঁ। মই যদি ইয়াত থাকোঁ
তেতিয়াহ'লে তাৰ আৰু ক্ষতি হ'ব। সিও মোৰ লগতে এনেই বদনামৰ ভাগি হ'ব। নাই নাই, মই ইয়াত থকাটো ভাল নহ'ব। মই ইয়াত থাকিলে অৰুণাবে দেখোন মোক পাহৰিবই নোৱাৰিব। আহা, কৈছো নহয় গুচি যোৱা ইয়াৰ পৰা। ছাৰ প্লিজ, মোক চাকৰি এটাৰ খুব দৰকাৰ হৈছে। নাই, আমাৰ ইয়াত একো নাই, তুমি গুচি যাব পাৰা। ছাৰ প্লিজ, সৰু কিবা এটা দিলেই হৈ গ'ল। নাই বুলি কৈছো নহয়, যোৱা ইয়াৰ পৰা। মই বহুততে বিচাৰিছোঁ। ছাৰ প্লিজ। মই বাৰে বাৰে কৈছো, ইয়াত কোনো এটা পদী খালী নাই, তুমি যোৱা ইয়াৰ পৰা। কিবা এটা চাকৰি পোৱা হ'লে মোৰ কোনো চিন্তাই নাছিলে। কি হ'ব এতিয়া মোৰ? কি হ'ব মোৰ জীৱনটো? অপৰাজিতা, অপৰাজিতা ক'ত গ'ল? মাত নাই দেখোন। অপৰাজিতা ক'ত গ'ল? ৰাজু, সৰুজনী চোৱা, ইমান ধুনীয়া বোৱাৰী। হয় অ বোৱাৰী, ক'ত যোৱা? আমাকো লগত লৈ যোৱা, ক'ত যোৱা? অসভ্য নীলাজ, তোৰ মায়ে ভনীয়েহঁত আছেনে নাই? এজনী বোৱাৰী মানুহকো জোকাবলৈ লাজ নাপায় তহঁতে? বোৱাৰী হ'লে কি হ'ল? ইণ্টাৰনেট সকলোৰে আছে। অসভ্য, তহঁতক পুলিচক লগাই ভালদৰে শিকা দিব লাগিব। কি কৰিবি হা? কি কৰিবি তই? তোক আমি টাচ কৰিম, তই কি কৰিব পাৰ চাওঁ। অপৰাজিতা, অৰুণাভ, মোক কৈছো অৰুণাভ, ইহঁতে কেতিয়া মোক কেনেকৈ আগবাঢ়ি ধৰিছে চোৱাচোন। কোন বে তই? চাওঁনে কোন? পলা পলা। অপৰাজিতা, তুমি এনেকৈ কিয় ওলাই আহিছিলা? নালাগে, ইয়াত ক'ব নালাগে, আগতে ঘৰলৈ ব'লা। এতিয়া কোৱা, দিনৰ দিনটো তুমি ক'ত ঘূৰি আছিলা? চাকৰি বিচাৰি গৈছিলো। চাকৰি বিচাৰি গৈছিলো যেন তেওঁৰ কাৰণে কোনোবাই এনেই চাকৰি উলিয়াই থৈ দিছে। আৰে চাকৰি পোৱাটো ইমান সহজ নেকি হা? চাকৰি পোৱাটো ইমান সহজ হোৱা হ'লে মই এনেকৈ গেৰেজত কাম কৰিব লগা নহ'লহেঁতেন। তুমি মোৰ ওপৰতো বিশ্বাস হেৰুৱাই পেলালা অপৰাজিতা। নহয় অৰুণাভ, এবাৰ তোমাৰ জীৱনলৈ মোৰ কাৰণে অন্ধকাৰ নামি আহিল। আকৌ এবাৰ মই তোমাৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰো। এটা কথা কওঁ মানিবা? মই জানো তুমি কি ক'বা। তুমি ক'বা মই আকৌ সেই ঘৰখনলৈ ঘূৰি যাব লাগে। বুজিছো, তুমি ভয় কৰিছা। এজন ডেকা ল'ৰা ঘৰত এজনী বিবাহিতা ছোৱালী। অপৰাজিতা, এই অৰুণাভে কেতিয়াও নিজৰ কথা চিন্তা কৰা নাই। অৰুণাভে যদি চিন্তা কৰে কেৱল অপৰাজিতাৰ বাবে। তুমিতো জানাই, তোমাক কোনোবাই বেয়াকৈ ক'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰো। আৰু তুমি যদি তোমাৰ স্বামীৰ ওচৰলৈ ঘূৰি যাবলৈ নিবিচাৰা, তেতিয়াহ'লে তুমি তেখেতক ডিভ'ৰ্চ দি নিদিয়া কিয়? ডিভ'ৰ্চ দি দিম? কি কৈছা তুমি? তোমাৰ নিচিনা নাৰীক বুজাটো বৰ টান। তুমি তোমাৰ স্বামীৰ ওচৰলৈ ঘূৰি যাবলৈ নিবিচাৰা, অথচ তেখেতৰ নামৰ সেন্দুৰ লৈ গোটেই জীৱনটো কটাব বিচাৰিছা। পতিব্ৰতা নাৰীৰ সংজ্ঞা তোমাকেই দিব পাৰি অপৰাজিতা। মোৰ নিজৰ ওপৰত বিশ্বাস আছে অৰুণাভ। মোৰ যদি একো ভুল হোৱা নাই, মই যদি সত্য পথত আছো, তেতিয়াহ'লে মোৰ বিশ্বাস আছে তেখেত এদিন নিশ্চয় আহিব। এদিন নহয় এদিন তেখেতে মোক লৈ যাব আহি। অৰুণাভ, চাহখিনি খাই লহি, কিমান কৰিবি আৰু? নাই নাখাওঁ দে এতিয়া, পিছত খাম। তই মোক কাম এটা উলিয়াই দিব পাৰিবি? মই বৰ টেনশ্যনত আছোঁ। সিদিনা যে মানুহ এগৰাকী আহিছিলে, তেখেতক চাকৰি এটাৰ খুবেই প্ৰয়োজন। পিচিঅ'ত কৰিব নেকি? মোৰ চিনাকি মানুহ এজনৰ ঘৰত পিচিঅ' এটা আছে, তাত এজনী ছোৱালী বিচাৰি আছে। কৰিবা জানো? কৰে যদি কিয়, কৰিব আকৌ। তই খালি কথা পাত সিহঁতৰ লগত। আৰু শুন, ভাড়াঘৰ এটা বিচাৰিবিচোন। ভাড়াঘৰ কিয়? তই এটা প্ৰশ্ন কৰিলিয়ে নে? নাই দে, নকৰোঁ দে, মই বিচাৰি উলিয়াম। ঠিক আছে দে। অংকুৰলৈ বৰ কি মনত পৰিছে। ফোন মাৰি আছো, ৰিচিভো কৰা নাই দেখোন। হেল্ল', হয় কোন হয়নো? মই তেখেতৰ ৱাইফে কৈছোঁ। চৰি মেডাম, তেখেত বাহিৰলৈ গৈছে অফিচৰ কামত। কেতিয়াকৈ ঘূৰি আহিব? চৰি, মই নাজানো। ঠিক আছে দিয়া। অংকুৰ, অহা দিনাখনৰে পৰা তোমাৰ মোলৈ এবাৰো মনত পৰা নাইনে? অপৰাজিতা, আজি বন্ধৰ দিনত কোনে যাবলৈ ওলাইছে ইমান সাজি কাচি? চৰি, পাহৰিছিলোঁ আজি বন্ধ বুলি। ঘৰত কোন আছে? হয় কওকচোন, মই আছোঁ। হয় জনাবচোন। আপোনাক নহয়, এইখন ঘৰত থকা মহিলাগৰাকীক বিচাৰিছোঁ। বাইদেউ আহকচোন, আছোঁ মায়াতে। মই তোমাক এটা কথা ক'বলৈ আহিলোঁ। মোৰ ঘৰখন সোনকালে খালী কৰি দিব লাগে। কিন্তু কিয় বাইদেউ? কিয় মানে আমি সৰু ল'ৰা ছোৱালী থকা মানুহ।
এইখন ঘৰত যি ক্ষতি আছে ময়ো তোমাক ইয়াত থাকিব দিব নোৱাৰো। বাইদেউ, মইনো কি দুখ কৰিলো? দুখ মানে বেবিচাৰ আছে এইখন ঘৰত। চাওক, আপুনি মাইকী মানুহ বুলি মই আপোনাক একো কোৱা নাই। নাজানি নুশুনি এনেই বদনাম মোৰ চাপি নিদিব। চব জানো মই, অকল ময়ে নহয়, এই কলনীৰ সকলোবোৰ মানুহে জানে এই চৰিত্ৰৰ কথা। তাৰ চৰিত্ৰৰ কাৰণে গিৰিয়েকৰ ঘৰতো টিকিব নোৱাৰিলে, এতিয়া প্ৰেমিকৰ লগত সোমাই আছেহি। গুচি যোৱা বুলি কৈছো নহয় আপোনাৰ। বাইদেউ, অৰুণাভ, হ'ব বাইদেউ, মই 2 এদিনতে আপোনাৰ ঘৰ খালী কৰি দিম। দিন নাই ৰাতি নাই, ঘৰখনত কেৱল ল'ৰাই আড্ডা, তাকে ক'লে মই বেয়া। আৰু কিমান দিন এনেকৈ অপেক্ষা কৰিবা? কিমান দিন সমাজৰ এই লাঞ্ছনাবোৰ সহ্য কৰি থাকিবা? আমি আকৌ একেলগ হয় দিয়া। অৰুণাভ, ইয়াত তুমি কি কৈছা? মই তোমাক সকলোতকৈ ডাঙৰ বন্ধু বুলি ভাবিছিলো। তোমাৰ মনত ইমান পাপ লুকাই আছে বুলি জনা হলে মই তোমাৰ পৰা কেতিয়াও সহায় নিবিচাৰিলোহেঁতেন। আৰু তুমি দেখা নাই হা, মই যে শিৰত সেন্দুৰ লৈ আছো, মই যে এজনী বিবাহিত স্ত্ৰী, মই যে কাৰোবাৰ পত্নী। তোমাৰ লাজ নালাগিল এনেকুৱা এটা প্ৰস্তাৱ দিবলৈ? মই তোমাক ভগৱানতকৈ ওপৰত স্থান দিছিলো, বহুত সহায় কৰিলা। কেতিয়াবা যদি পাৰো মই তাৰ প্ৰতিদান দিম। তুমি এতিয়া যোৱা, প্লিজ যোৱা। তুমি আৰু মোৰ ওচৰলৈ কেতিয়াও নাহিবা। মই তোমাৰ জীৱনটো ধ্বংস কৰি দিলো, তথাপি তোমাক মই ইমান কষ্ট দিছো। মই এতিয়াই যাব লাগিব, কিবা হৈছে ঠিক নাই, কাৰণ মই তেওঁক এৰি বেলেগলৈ গুচি গলো। কিন্তু সেইটো আছিলে মোৰ বাহিৰে দ্বিতীয় এগৰাকী নিবিচাৰিলে। অৰুণাভ, অপৰাজিতা, তুমি? মোক সমাজ নালাগে অৰুণাভ, মোক একো নালাগে। মাত্ৰ এখন সমাজত জীয়াই থাকিবলৈ তোমাৰ মাজত অকণমান ঠাই দিয়া অৰুণাভ। মই ইয়াক কি ভাবিছো? কাৰ কাৰণে তই ৰৈ আছ হা এই ফুটখেন্দুৰ লৈ? যাৰ কাৰণে তই এই ফুটখেন্দুৰ লৈ আছ, চাৰা গৈ যা, সি চাগৈ বেলেগ এজনী বিয়া কৰি আনিলে। মুচি পেলা এই ফুটখেন্দুৰ, নালাগে ল'ব তই, মুচি পেলা। অপৰাজিতা, অংকুৰ, অপু, মই তোমাক নিবলৈ আহিছো, তুমি যাবানে? মই বহুত ভুল কৰিলো, মোৰ কাৰণে তুমি বহুত কষ্ট সহ্য কৰিব লগা হ'ল। তুমি গুচি অহাৰ পাছত মই জানো শান্তিত থাকিব পাৰিছো? অপৰাজিতা, মই তোমাক বহুত কষ্ট দিছো, তোমাৰ ওচৰত মই বহুতো অপৰাধ কৰিছো। তুমি মোক ক্ষমা কৰি দিয়া অপু, মোক ক্ষমা কৰি দিব পাৰিবানে তুমি? আৰু যদি ক্ষমা কৰিব নোৱাৰা তেতিয়াহ'লে মই ডিভোৰ্চৰ পেপাৰখন আনিছো, চাইন কৰি দিয়া। আৰু শুনা, মই ডক্টৰৰ তাত ট্ৰিটমেণ্ট কৰালো, এতিয়া মই সম্পূৰ্ণ সুস্থ। তুমি কি বুলি ভাবিছিলা? মই কি জীৱনৰ বিয়া গুচাবলৈ তোমাৰ লগত বিয়া হৈ গৈছিলো? মই দেউতাৰ কথা পেলাব নোৱাৰি তোমালৈ বিয়া হৈ গৈছিলো, তোমাৰ লগত একেখন বিচনাত শুবৰ বাবে নহয়। অৰুণাভ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি নোহোৱা হ'লে মোৰ অপৰাজিতা কেতিয়াও জীয়াই থাকিব নোৱাৰিলেহেঁতেন। এখন কাগজত দুটা চহীয়াই বিয়া নহয়, বিয়া হৈছে দুখন হৃদয়ৰ মিলন। কেৱল এখন কাগজত চহী কৰি এই সম্পৰ্ক শেষ কৰিব নোৱাৰি। আজি অপৰাজিতাও যদি আপোনাৰ দৰে ভাবিলে হয়, তেতিয়াহ'লে ইমান দুখ যন্ত্ৰণা সহ্য কৰাৰ পাছতো আপোনাৰ নামৰ সিন্দুৰ এতিয়াও শিৰত লৈ নাথাকিলে হয়। আপোনাক বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। বাহিৰত গাড়ী ৰখি আছে, তোমালোক যোৱা। অপু, ব'লা। কিমান যে অপেক্ষা কৰি আছিলো মই জানিছিলো তুমি নিশ্চয় এদিন আহিবা। তুমি সুখী হোৱা তুমি।